নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত ৰাজ্যখনৰ হেহতিয়াকৈ সামাজিক মাধ্যমতে হওক সংবাদ মাধ্যমতে হওক যিকেটা বিষয়ে সৰ্বাধিক গুৰুত্ব লাভ কৰিছে সেই বিষয়কেইটাৰে এটা বিষয় আমি আলোকপাত কৰিব বিচাৰো অপৰাধী ধৰ্ম নলবাৰীৰ ঘটনাটোৰ আলমত হেহতিয়াকৈ সামাজিক মাধ্যমত এক প্ৰকাৰ জোৱাৰ উঠিছে সংবাদ মাধ্যমতো বিভিন্ন ওপৰত বাতৰি হৈছে টক শ্ব' হৈছে এই গোটেই কথাখিনি আমি আকৌ এবাৰ অভিমতত আলোকপাত কৰিব বিচাৰিছো ইয়াৰ পূৰ্বেও আমি বহুতবাৰ সেই সন্দৰ্ভত অভিমতৰ মঞ্চত তেনেকুৱা কিছু দিশ আলোকপাত কৰিছো এইবাৰে যে আমি প্ৰথম কৰিম তেনেকুৱাও নহয় কিন্তু আকৌ এবাৰ আমি কৰিব বিচাৰিছো এই কাৰণেই যে অপৰাধীৰ ধৰ্মক লৈ আকৌ এবাৰ যেহেতু চৰ্চা হৈছে সেয়েহে বিষয়টোৰ গুৰুত্ব বুজি আজিৰ অভিমততো আকৌ এবাৰ কিছু কথা আমি পাতিব বিচাৰিছো ইছলাম ধৰ্মৰে চাৰিগৰাকী বিশেষ ব্যক্তিক আমি অতিথি কৰিছো কিন্তু তেখেতসকলৰ ক্ষেত্ৰ বেলেগ কোনোবা সাহিত্য সংস্কৃতিৰ কোনোবা অধিবক্তা কোনোবা ৰাজনীতিৰ লগত জড়িত এনেকুৱা ব্যক্তি জিয়াউৰ ৰহমান আছে অসম জাতীয় পৰিষদৰ মই জিয়াউৰ ৰহমানক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু তিনিগৰাকী বিশেষ ব্যক্তি লেখক ইছমাইল হুছেইন অধিবক্তা জুনৈদ খালিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতা মমিনুল আৱাল এই তিনিগৰাকী ব্যক্তিৰ কাষলৈকো আমি যাম শান্তি সম্প্ৰীতি ঐক্যৰ কথা কোৱা আমাৰ এই অসমখনত শেহতীয়াকৈ নলবাৰীৰ ঘটনাটোৰ আলমতেই কিছু প্ৰশ্নৰ অৱতাৰণা হৈছে এক প্ৰকাৰ দুটা ফুট সৃষ্টি হৈছে তেনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে অপৰাধীৰ ধৰ্ম সঁচাকৈ থাকেনে নে বৰ্তমান সময়ত অপৰাধীৰ ধৰ্ম বিচাৰ কৰিবলগীয়া এটা পৰিৱেশ আহি গ'ল বহুতৰ মতে অপৰাধী তেওঁ হিন্দুৱেই হওক তেওঁ খ্ৰীষ্টানেই হওক তেওঁ ইছলামেই হওক তেওঁ বুদ্ধিজেই হওক তেওঁ জৈন হওক যিয়ে নহওক অপৰাধীৰ কোনো ধৰ্ম থাকিব নোৱাৰে কিন্তু শেহতীয়াকৈ আমি অপৰাধীৰ ধৰ্ম বিচাৰ কৰোঁ দুই নম্বৰ কথা যেতিয়া কিছুমান অপৰাধীৰ নাম আমি উচ্চাৰণ কৰোঁ আমাৰ সমাজখনত গৰিষ্ঠ সংখ্যক এতিয়া অপৰাধীৰ নাম আমি যেতিয়া শুনো তেওঁলোক এটা বিশেষ ধৰ্মৰ হয় বিশেষকৈ ইছলাম ধৰ্মৰ এটো সঁচা কথা আপুনি গড় হত্যাৰ পৰা আপুনি একেবাৰে যদি হত্যাকাৰীলৈকে চাই তেনেহ'লে দেখিব যে গৰিষ্ঠ সংখ্যক নাম আৰু উপাধিৰ লগত ইছলাম ধৰ্মৰ এটা সম্পৰ্ক চাবলৈ গ'লে ধৰ্মৰ দিশটো নাই আমি আৰম্ভণিতেই কৈছোঁ কিন্তু যেতিয়া ধৰ্মীয় দিশেৰে কোনোবাই বিচাৰ কৰে সেই মানুহবিলাক কোন ধৰ্মৰ তেতিয়াহ'লে এইটো স্পষ্ট হয় যে তেখেতসকল ইছলাম ধৰ্মৰ লোক কিয় ইছলাম ধৰ্মৰ লোকসকল তেনেধৰণৰ অপৰাধ প্ৰৱণতাৰ লগত ইমান বেছি কিয় জড়িত হয় ধাৰ্মিকভাৱেতো ইছলামে প্ৰত্যেকজন ব্যক্তিক তাৰ ওলোটা কথা কৈছে ধৰ্মীয় গ্ৰন্থ কুৰাণে তাৰ ওলোটা কথা কৈছে তেনেহ'লে তাৰ বিপৰীত ছবিখন বাস্তৱত আমি কিয় দেখিবলৈ পাওঁ এই যিখিনি বিষয় আজি আকৌ এবাৰ আমি কথা পাতিম মই মমিনুল আৱাল যেহেতু আহি উপস্থিত হৈছে মমিনুল আৱালক অনুষ্ঠানলৈ মই স্বাগতম জনাই লৈছোঁ কিন্তু তাৰ আগতে মই আজি জানাজা সম্পন্ন হোৱা নলবাৰীৰ সেই ঘটনাটোৰ যি 6খন গাঁৱৰ মানুহে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল তাৰে এজন ব্যক্তিৰ অকণমান এটা বক্তব্য মই দেখুৱাই ল'ব বিচাৰোঁ যে আজিও কিন্তু অসমখনত তেনেকুৱা মানুহ আছে কোনোবাই হয়তো ক'ব যে সেয়া বাধ্যত পৰি কোৱা কথা আৰু আন একাংশই ক'ব নহয় সেয়াই সঁচা স্বতঃস্ফূৰ্তভাৱে তেখেতসকলে তেনেকুৱা এটা পৰিৱেশেই বিচাৰে আৰু সেইকাৰণে তেখেতে তেনেকৈ কথা কৈছে মাত্ৰ এজন ব্যক্তিৰ মই এটা বক্তব্য আৰম্ভণিতে দেখুৱাইলোঁ তাৰপিছতে ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ উভতি আহিম ঘটনাটো বিৰাট ভাল পাইছোঁ তাক যি এনকাউণ্টাৰ কৰিছে তাৰ কাৰণে বহুত আমি আনন্দিত এনেকুৱা ঘটনা লাইফত নহয় আৰু আমাৰ এৰিয়াত আপোনাৰ কি হয় আমাৰ আকৌ গাঁৱৰ মানুহ মোৰ এইটো চুবুৰীয়া নহয় বেলেগ চুবুৰীয়া এটা ইয়াতে নহয় নে আইছোঁ জাষ্ট চাবা আইছোঁ নহ'লে কিবা ডাঙৰ ঘটনা হ'ল নেকি? এইটোৰ কাৰণে যদি ধৰক একদিন এনকাউণ্টাৰ নকৰিলে হয় হয়তো আমাৰ সমাজখন বা আমি যেনেকৈ চলি ভাতৃৰ দৰে চলি আছোঁ হিন্দু মুছলমান
সেই বস্তুটো নাইকিয়া হ'লা কয় এনেকুৱা আজি ঘটনা পূৰ্বতে হোৱা নাই কিন্তু লাইফত হোৱা নাই লাইফত আমি জন্ম পাই মৃত্যু হ'ম এতিয়া ধৰক মোৰ 45-40 মান পাৰে হৈছে এনেকুৱা লাইফত দেখা নাই যিটো সম্প্ৰীতি আছে যিটো সম্পৰ্কে আমাৰ এতিয়া বৰ্তমান জীয়াই আছে আমাৰ তাতে পুলিচ প্ৰটেকশ্যনৰ কোনো কথাই নাই আমি যেনেকৈ অহা যোৱা কৰি আছো এয়া আছিল এজন ব্যক্তিৰ বক্তব্য তেখেতো ইছলাম ধৰ্মৰে লোক আৰু তেখেতে কৈছে যে যি এনকাউণ্টাৰ কৰি হত্যা কৰা হৈছে এয়া ঠিকেই আছিল আৰু তেখেতৰ আজি জানাজাত কিন্তু 6খন গাঁৱৰ মানুহে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্তকো সঠিক সিদ্ধান্ত বুলি অভিহিত কৰিছে অঞ্চলটোৰ ইছলাম ধৰ্মৰ লোকসকলে পৰিয়ালৰ লোকৰ মাজতে জানাজা সম্পন্ন কৰা হৈছে এজন আত্মীয়ৰ ঘৰৰ পিছফালে তেওঁক পৰিয়ালৰ লোকৰ উপস্থিতিত জানাজা দিয়া হৈছে মই মুমিনুল আউল ডাঙৰ মই আপোনাৰ কাষলৈকে প্ৰথমতে আহিছোঁ এই যে অপৰাধমূলক কাৰ্যবিলাক যেতিয়া সংঘটিত হয় আমি যে ইয়াৰ পূৰ্বে বহুতবাৰ পাতিছোঁ আৰম্ভণিতে মই কিছু কথা কৈছোঁৱেই এই ধৰক প্ৰেমৰ ক্ষেত্ৰতেই হওক ধৰ্ষণৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ধৰণৰ যিবিলাক অপৰাধমূলক ঘটনা এই সকলোবিলাকত এতিয়াও আমি সামাজিক মাধ্যমত এতিয়া দেখিছোঁ যে ব্যাপক ৰূপত চৰ্চা হৈ আছে অকল ইছলাম ধৰ্মৰ মানুহ গৰিষ্ঠ সংখ্যক ইমান ধৰক স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো আমি সেই সমাজখনক আচলতে সুশিক্ষিত কৰিব নোৱাৰাৰ কাৰণে বা সুসংস্কৃতিবান কৰিব নোৱাৰাৰ কাৰণে এই পৰিৱেশটো হৈ আছে নে ইয়াৰ নেপথ্যত আন কিবা কাৰক আছে যে বহুতে কোৱাৰ দৰে ইছলাম ধৰ্মৰ একাংশ মানুহৰ গাত তেনেকুৱা ধৰণৰ মানে অপৰাধ প্ৰৱণতাৰ এটা ৰক্ত প্ৰবাহিত হৈ আছে কি তাৰমানে সঁচাটো কোনটো নহয় চাওক বৰ্তমানৰ সময়ত আমি যিবিলাক অপৰাধমূলক অসামাজিক কাম কাজ দেখোঁ সেই কাম কাজবিলাকত মানে যিখিনি মানুহ অসমত হয়তো 34% আছে ইছলাম ধৰ্মী লোক কিন্তু আপুনি অপৰাধৰ বিচাৰ কৰিবলৈ যদি যায় তেতিয়াহ'লে তাত অপৰাধীৰ সংখ্যাটো বা শতাংশটো অধিক পাব আৰু সামাজিক মাধ্যমত এই বিষয়টো আজিৰ এই বিষয়টো বুলিয়েই নহয় বহু বিষয়বিলাক এনেকুৱা ধৰণৰ বিষয়বিলাক যথেষ্ট চৰ্চা হয় আৰু বিশেষকৈ ইছলাম ধৰ্ম হিচাপে যিবিলাক কামৰ কাৰণে আজি যিবিলাক মানুহৰ কামৰ কাৰণে সমগ্ৰ ইছলাম ধৰ্মী মানুহখিনি লজ্জানত হ'বলগীয়া হৈছে সেই কামবিলাকৰ কিন্তু সম্পূৰ্ণ বিপৰীত কথাটোহে ইছলামত আছে যিবিলাক বস্তুৰ পৰা আঁতৰি থাকিবলৈ ইছলামত নিৰ্দেশনা আহিছে যিবিলাক বিষয়ৰ পৰা মানুহক বাৰণ কৰিছে জুৱা মদ ড্ৰাগছ নিচাসক্ত বস্তু বা এনেকুৱা অসামাজিক যিকোনো কাম কাজৰ পৰা এতিয়া মূল কথাটো হৈছে যে আমাৰ যিসকল ধৰ্মীয় দায়িত্বত যিসকল মানুহ আছে মই একেষাৰে ক'ম তেওঁলোকে যি অজুহাতেই নেদেখুৱাওক কিয় মই একেষাৰে ক'ম যে ইছলাম ধৰ্মী মানুহখিনিক ধৰ্মীয়ভাৱে নেতৃত্ব দিয়াত এই মানুহখিনি বিফল হৈছে যদি তেওঁলোক সফল হ'লহেঁতেন ইছলাম ধৰ্মৰ মানুহে এনেকুৱা কাম কাজ কেতিয়াও নকৰিলেহেঁতেন গতিকে এনেকুৱা ধৰণৰ কথা বতৰাবিলাকৰ কাৰণে আজি মই নিজেও এজন ইছলাম ধৰ্মী হিচাপে যথেষ্ট ধৰণেৰে লজ্জানত হ'বলগীয়া হৈছে এই কথাবিলাকক লৈ মই আজি 10-15 বছৰৰ আগৰ পৰা বিভিন্ন টক শ্ব'ই হওক বা বিভিন্ন ফেচবুকত হওক এই কথাবিলাক মন্তব্য দিয়াৰ কাৰণে সেই মানুহবিলাকৰ বিৰুদ্ধে মন্তব্য দিয়াৰ কাৰণে মই আটাইতকৈ সমালোচনা হয় মোকে আটাইতকৈ কমেণ্ট কৰি গালি পাৰে মোক মানে কি হৈছে ধৰ্মটো এই মানুহখিনিৰ কামৰ লগত এইখিনি মানুহে সাঙুৰি ল'ব বিচাৰিছে ধৰ্মীয় কথাটো আজি মানুহ এজনে অপৰাধ কৰিছে হয়তো আপুনি ক'ব যে মানুহজনে অপৰাধটোহে মূল কথা তেওঁৰ ধৰ্ম বিচাৰ কৰাটো উচিত হ'ব অনুচিত হ'ব সেইটো এটা দ্বিতীয় কথা প্ৰথম কথা হৈছে যে এজন অপৰাধীয়ে অপৰাধ কৰিছে আৰু তেওঁক শাস্তি পোৱাটো সমাজখনে বিচাৰিছে কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল অপৰাধীৰ তুলনামূলকভাৱে যদি আপুনি সংখ্যা বিশ্লেষণ কৰে তেতিয়াহ'লে অপৰাধটো ইছলাম ধৰ্মাৱলম্বী মানুহৰ মাজত মানে এইটো এটা বৃহৎ পৰিমাণে শতাংশটো সাংঘাতিক ধৰণেৰে বেছি অপৰাধ প্ৰৱণতাটো গতিকে স্বাভাৱিকতে অন্য ধৰ্মৰ লোক হওক বা ইছলাম ধৰ্মৰ এইখিনি মানুহেও যে
এই ইছলাম ধৰ্মৰ মানুহবিলাকৰ চৰিত্ৰ এনেকুৱাই বা এই ইছলাম ধৰ্মৰ মানুহখিনি এনেকুৱাই বেয়া মানুহ, তেওঁলোকৰ চৰিত্ৰ বেয়া, তেওঁলোকে এই অপৰাধৰ আঁৰত লাভ জেহাদৰ আঁৰত তেওঁলোকৰ হিডেন এজেণ্ডা আছে, এনেকুৱা কথাবিলাক সকলোৱে একেমুখে কৈছে আৰু সেইখিনি আমি অস্বীকাৰ কৰিব নোৱাৰোঁ, কাৰণ তাৰ অস্বীকাৰ কৰিবলৈ আমাৰ হাতত যুক্তি নাই। গতিকে আজি এটা কথা মই ভাল পাইছোঁ যে 6খন গাঁৱৰ মানুহে যে ইয়াৰ জানাজাটোত চামিল হোৱা নাই, ৰৌজালিৰ জানাজাত চামিল হোৱা নাই। আৰু ইছলাম ধৰ্মত এইটো আছে, কিন্তু মানে যিসকলে আত্মহত্যা কৰে, আত্মহত্যা কৰাসকলৰ জানাজা পঢ়া নহয় বা তেওঁলোকক সুকীয়াকৈ মানে কবৰ দিয়া হয়, কবৰ ঠিক নহয় পুতি দিয়া হয়। গতিকে এতিয়া ধৰক এই যিটো ব্যৱস্থা হৈছে, এই ব্যৱস্থাটোৰ যোগেদি মই সেই অঞ্চলৰ সেই মানুহখিনিক ধন্যবাদ জনাম। তেওঁলোকে ভয়তেই কওক বা যি কাৰণতে নকওক, কিন্তু তেওঁলোকে যে জানাজা চামিল নহ'ল তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাম। ঠিক আছে, মই আকৌ আহিম আপোনাৰ কাষলৈ। মই জুনেইদ খালিদ আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ। মই জিয়াউৰ ৰহমানৰ কাষলৈ আহিছোঁ। জিয়াৰ কথাটো এনেকুৱা, মানে আগতে আমি পাতিছোঁ এই বিষয়টো বহুতবাৰ, তথাপিও আকৌ এবাৰ পাতিবলৈ আমি বাধ্য হৈছোঁ এই কাৰণে যে এতিয়া এই যোৱা দুদিন ধৰি এই বিষয়টোৱে সংবাদ মাধ্যম আৰু অসমৰ সামাজিক মাধ্যমত এক প্ৰকাৰ ব্যাপক ৰূপত চৰ্চা লাভ কৰি আছে। মানে মুছলমান মানে অপৰাধী নহয়, কিন্তু এতিয়া অপৰাধী মানেই যেন মুছলমান, তেনেকুৱা এটা হৈছে। মুমিনুল আউলে নিজে কৈ গৈছে গোটেই কথাখিনি, মই আৰু তাত দীঘলীয়া কৰি পেলাই এসোপামান কোৱাৰ কোনো দৰকাৰ নাই। এই ক্ষেত্ৰত আপোনাৰ এতিয়া স্থিতিটো কি? মুমিনুল আউল ডাঙৰীয়াৰ কিছু কথাত মই একমত যে হয়, বৰ লাজৰ কথা আৰু লাজ পাইছোঁ। যিগৰাকী ল'ৰা মাধুৰ্য বৰ্মন ঢুকালে, ছোৱালীজনী অসুস্থ হৈ আছে, তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ ল'ৰাটোৰ। আৰু এই যে ল'ৰাজনক এনকাউণ্টাৰ কৰি মাৰিলে, এইটো বৰ দুখজনক ঘটনা, এইটো হ'ব নালাগিছিল। তাৰো মাক দেউতাকৰ মনৰ অৱস্থাটো আমি অনুভৱ কৰিব পাৰিব লাগিব। এই কথাটো আলোচনা যেতিয়া আমি কৰিম, মানে কণীটো আগত নে কুকুৰাটো আগত, এই যিটো বিতৰ্ক, সেই বিতৰ্কৰ ফালে গুচি যায় যে আচলতে ইছলাম ধৰ্মাৱলম্বী মানুহবোৰৰ মাজত অপৰাধ প্ৰৱণতা বেছি নে পৰিস্থিতিৰ কাৰণে মুছলমানৰ মাজৰ কিছু মানুহ অপৰাধী হৈছে। আগতে মোৰ মনত সদায় এটা ধাৰণা আছিল, আৰু বহুত মানুহে কৈ থাকে যে নহয়, মুছলমানবিলাকক আচলতে হিংসাৰ দৃষ্টিৰে চায় কাৰণেহে এনেকুৱা কথা কয়, এনেকুৱা ধাৰণা মোৰ আগত আছিল। কিন্তু লাহে লাহে বয়স বাঢ়িছে, অভিজ্ঞতা হৈছে, দেখিছোঁ, পঢ়া শুনা কৰিছোঁ, গম পাইছোঁ যে নহয়, কথাবিলাকৰ একেবাৰে অবাস্তৱো নহয়। এতিয়া আমাৰ এইটো কি বুলি কয়, নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ, আজি 2 বছৰমান আগতে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱে এটা মানে তেওঁলোকে গোটেই ভাৰতবৰ্ষৰ ক্ৰাইমৰ ৰেকৰ্ড তেওঁলোকে ৰাখে, তথ্যবিলাক ৰাজহুৱা কৰে। তেওঁলোকৰ ৰেকৰ্ডটো চালোঁ মই আজি, আপুনি মোক ফোন কৰাৰ পিছত মই অলপ উলিয়াই পেলাই চালোঁ, দেখিলোঁ যে হয়, আমাৰ NCRB অসমত মুছলমানৰ জনসংখ্যা তথ্যমতে 34%, কিন্তু জেইলত থকা মানে কনভিক্টেড মানুহৰ পাৰ্চেণ্টেজ আছে 47%, আণ্ডাৰ ট্ৰায়েল আছে 52%। পশ্চিমবংগত মুছলমানৰ কনভিক্টেডৰ পাৰ্চেণ্ট আছে 33, আণ্ডাৰ ট্ৰায়েল 43%, কেৰালাত 32%। তাৰমানে প্ৰপৰ্চনেটলি সদায় মুছলমানৰ জেলত থকা মানুহৰ সংখ্যা বা কনভিক্টেড মানুহৰ সংখ্যা বেছি। CSDS এটা সংস্থা, বিখ্যাত সংস্থা, তেওঁলোকে এটা কথা কৈছে যে ক'ৰবাত ন্যায় ব্যৱস্থা ধৰ্মীয় সংখ্যালঘু বা মুছলমানৰ প্ৰতি একপক্ষীয়, এইটো তেওঁলোকৰ বক্তব্যটো, মোৰ নহয়, তেওঁলোকে কৈছে। এই কথাবিলাক বুজি পায়ো, এই কথাবিলাক অনুমান কৰিও এটা কথা ক'ব খোজোঁ যে আমাৰ যিসকলে সমাজখনক নেতৃত্ব প্ৰদান কৰে, মুছলমান সমাজৰ যিসকল নেতা, মুছলমানৰ যিসকল নেতা, ৰিলিজিয়াছ লিডাৰ হওক, ছ'চিয়েল লিডাৰ হওক, আমি এইবাৰ মই যিহেতু নিজে ৰাজনীতিৰ লগত জড়িত, এই ইলেকশ্যনটো হৈ গ'ল, আপুনি চাব দুনিয়াৰ ৰাজনৈতিক কুকীৰ্তি অকল মুছলমানৰ সমষ্টিকেইটাত। মুছলমানৰ সমষ্টিৰ টিকেট 5 কোটি টকা 10 কোটি টকাত বিক্ৰী হয়, মাৰপিট, গুণ্ডাগিৰি। গতিকে সেইকাৰণে আজি এতিয়া যদি মুমিনুল আউল ডাঙৰীয়া বা বিজেপিৰ কোনোবাই কয় যে নহয় মুছলমানবিলাকৰ মাজত মানে তেখেতে কোৱা নাই, মই জাষ্ট অনুমান
এটা আলোচনাৰ খাতিৰত কৈছোঁ যে বিজেপিৰ মানুহে কয় বুলি আমি যে কওঁ, যদি কয় মোৰ মুখত উত্তৰ নাই, মই কি উত্তৰ দিম? আৰু এই কথাটোৱে আমাক লাজ দিয়ে। সেইকাৰণে কথা দীঘল নকৰোঁ, আজিকালি মুছলমান সমাজত বহুত শিক্ষিত প্ৰগ্ৰেছিভ মাইণ্ডছেট থকা ল'ৰা ছোৱালী ওলাইছে, আগতো আছিল, এতিয়া বেছিকৈ ওলাইছে। আজিকালি মুছলমান মানুহৰ ল'ৰা ছোৱালীয়ে বেছিকৈ পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিছে, বেছিকৈ ভাল ভাল ৰিজাল্ট কৰিবলৈ আৰম্ভ কৰিছে, ভাল ভাল ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ আৰম্ভ কৰিছে। এই নতুন ডেটা কিছুমান পাই আছোঁ। সকলোৰে প্ৰতি আগ্ৰহ, আৰু মই নিজকো কৈছোঁ যে আমাৰ এই সমাজখনৰ প্ৰতি বিৰাট দায়িত্ব আছে। এইটো কথা হয় যে এখন চৰকাৰ, সমাজ এখন পৰিচালনাৰ যিটো ফিলচফি, সেই ফিলচফিটোক নেতৃত্ব দিয়ে। চৰকাৰৰ মাইণ্ডছেটৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক নেৰেটিভ ক্ৰিয়েট হয়, এইটো কথা সত্য। আৰু বিজেপিৰ যিহেতু মাইণ্ডছেট বা বিজেপিৰ যিটো মানে স্কুল অফ থট, তেওঁলোকে যিটো আদৰ্শত বিশ্বাস কৰে, সেই স্কুল অফ থটটোৱে সদায় যিহেতু মুছলমানক সন্দেহৰ দৃষ্টিৰে চায়, গতিকে তাৰ ৰিফ্লেকশ্যন সমাজখনত পৰিব, এইটো স্বাভাৱিক। কিন্তু তাৰ পিছতো কৈছোঁ, সেইটো স্বীকাৰ কৰিও কৈছোঁ যে নহয়, আমাৰ সমাজখনৰ প্ৰতি কৰিব লগা বহুত দায়িত্ব আছে। আমাৰ নতুন প্ৰজন্মৰ শিক্ষিত প্ৰগ্ৰেছিভ ল'ৰা ছোৱালীখিনিয়ে এই কথাবিলাকৰ ওপৰত আমি নজৰ দিয়াটো উচিত। এতিয়া আৰু এটা সৰু কথা কওঁ, এই যিজনে ল'ৰাই নলবাৰীত যিটো ঘটনা কৰিলে, চাবচোন, ল'ৰাজন যিটো ৰৌজ আলী নে কি বুলি মাতে তাক, ৰৌজ আলী, সি আকৌ অসমীয়া মুছলমান, সি গৰীয়া মুছলমান। এতিয়া যে বহুতে মিয়াক গালি পাৰে, সি মিয়াও নহয়, সেই অসমীয়া মুছলমান। গতিকে এই কথাবিলাকো ভাবিবলগীয়া আছে। গতিকে সমাজখনৰ কেৰুণটো ক'ত, কি কাৰণে এনেকুৱা ঘটনাবিলাক হৈ আছে, নে এইবোৰ এটা আইচলেটেড ঘটনা? ইয়াৰ বিস্তৃত অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে। আমাৰ এতিয়ালৈকে এইবিলাকৰ একে মানে দলৈকে গৈ ৰিচাৰ্চ এতিয়ালৈকে আমাৰ চৰকাৰীভাৱে হওক বা বেচৰকাৰীভাৱে হওক হোৱা নাই। মই ভাবোঁ হ'ব লাগে, হ'লেহে আমি ইয়াৰ আচল কাৰণবিলাক কি উলিয়াবলৈ সক্ষম হ'ম। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ। আকৌ আহিম। মই অধিবক্তা জুনৈদ খালিদৰ কাষলৈ আহিছোঁ। যিখিনি কথা এখেতসকলে কৈছে, আপুনি অকণমান পিছত আহিছে যিহেতু, মই পোনপটীয়াকৈ আপোনাক একেটা কথাই সুধিব বিচাৰোঁ। এতিয়া অপৰাধীৰ ধৰ্ম থাকিব নালাগে, কিন্তু শেহতীয়াকৈ পৰিৱেশ পৰিস্থিতিটো এতিয়া এনেকুৱা হৈছে, অপৰাধীৰ ধৰ্ম মানুহে বিচাৰ কৰিছে, বিচাৰ কৰিবলৈ বাধ্য হৈছে। আপুনি কি বুলি ভাবে যে এইটো সঁচাকৈয়ে আমাৰ সমাজখন এতিয়া তেনেকুৱা দিশত যাবলৈ বাধ্য হ'ল, নে বাধ্য কৰোৱা হ'ল, নে এইটো একাংশৰ সৃষ্টি? প্ৰথম কথা, এই ঘটনাটোলৈ খুব দুখিত, আৰু আমাৰ সদ্ভাৱনা এই আপোনাৰ পৰিয়ালবৰ্গলৈকে। আৰু যিটো চিটুৱেশ্যন হৈছে আৰু এনেকৈ যিটো এটা নেৰেটিভ ছেট কৰা হৈছে, এইটো বেচিকেলি এটা পলিটিকেলি মটিভেটেড এটা গোটেইটো নেৰেটিভ মই ভাবোঁ। কাৰণ মানে আপুনি যিমানেই কওক, এইটো কোনো হিন্দু মুছলিমৰ কোনো ইছ্যুৱে নহয়, এইটো এটা ক্ৰাইম এটা হৈছে, এটা ক্ৰাইম বেচিকেলি। এজ এ মানে মোৰ ল ছাত্ৰ হিচাপে এইটো এটা অপৰাধ হৈছে। অপৰাধৰ এটা আইনগত ব্যৱস্থা আছে, ব্যৱস্থা হিচাপে দোষী সাব্যস্ত হ'ব। তো এইটো এটা অপৰাধ এটা হৈছে, আৰু অপৰাধীক কোনো এটা ৰিলিজিয়াছ কালাৰ দিব নালাগে, আৰু অভিয়াছলি দিব নালাগে। আৰু আইনো সেইকাৰণে মানে লটো সেইকাৰণে মানে আমাৰ জাষ্টিচ চিষ্টেমটো তাৰ ওপৰত কোনো এমফেচিছ নিদিয়ে যে এজন অপৰাধী হিন্দু হওক বা মুছলিম হওক। বেছিক কথাটো হৈছে সেইটো। এতিয়া ইয়াত ধৰি লওক আমি সংবাদ মাধ্যমকে দেখোঁ বা ছ'চিয়েল মিডিয়াতে দেখোঁ, এটা নেৰেটিভ এটা ছেট কৰা হৈছে, আৰু এইটো বেচিকেলি এটা পলিটিকেল এজেণ্ডা হয়। এইটোক ছেট কৰি মুছলমান এনেকুৱা, মুছলমান তেনেকুৱা, মুছলমান এনেকুৱা, তাৰ কাউণ্টাৰ নেৰেটিভো যদি আপুনি ছেট কৰে, মানে আমি যদি বেলেগ ধৰি লওক ছেইম এটা হিনিয়াছ ক্ৰাইম বা এটা এনেকুৱা আপোনাৰ অপৰাধ যদি এটা বেলেগ সম্প্ৰদায়ৰ লোকে কৰে, সেই বস্তুটো আমি যদি হাইলাইট কৰি যাওঁ, ছ'চাইটিত এটা কেঅটিক চিটুৱেশ্যন হ'ব। এটা খুব ভয়ংকৰ এটা চিটুৱেশ্যন। ই অমুক ই এনেকুৱা কৰিছে, ই তমুক ই তেনেকুৱা কৰিছে। চ' সেই বস্তুটো হ'ব নালাগে। অপৰাধীক মানে শাস্তি দিব লাগে। অপৰাধীক সি মানে যোনে নহওক কিয় সি শাস্তি পাব লাগে। বটম লাইন হৈছে সেইটো। আৰু এইটো এটা পলিটিকেল আপোনাৰ নেৰেটিভ হৈছে, কাৰণ তেনেকৈ চাইমিলটেনিয়াছলি বহুত জেগাত বহুতটা হৈ আছে। এটা কথা মই মানো যে মই যিহেতু এই উকালতিৰ লগত জড়িত, মানে ক্ৰাইমৰ ৰেট বা বেলৰ পেটিশ্যন আমাৰ মানুহৰে বেছি আহে। এইটো যদিও অপ্ৰিয় সত্য, আৰু যদিও মই বহুত মানে লজ্জা সহকাৰে কথাখিনি কৈ আছোঁ, কাৰণটো হৈছে কেইটামান মই যিটো দেখা পাইছোঁ, শিক্ষাৰ অভাৱ, যোনে যিমান কওক, লাইভলিহুডৰ অভাৱ, তাৰপিছত আপোনাৰ দৰিদ্ৰতা, এইবিলাক বস্তু এতিয়া আমাৰ মানে যিখিনি মানে কমিউনিটিৰ মানুহ আছে, মানে খুব 1% 2% এটা খুব মিনিমাম পাৰ্চেণ্টেজ এটা শিক্ষা দীক্ষা লৈ পেলাই এটা ষ্টেজলৈ আহিছে, বা এটা আপোনাৰ প্ৰগ্ৰেছিভ মাইণ্ড লৈছে। কিন্তু তাৰ বিপৰীত যিটো ছবি আছে, সেই ছবিটো কিন্তু খুব একদম অন্ধকাৰ ছবি, য'ত আপোনাৰ দৰিদ্ৰতা আছে, য'ত কোনো লাইভলিহুড নাই, য'ত কোনো চাকৰি নাই, য'ত মানুহ হাহাকাৰ অৱস্থা গ্ৰাউণ্ডত।
শিক্ষা দীক্ষাৰ অভাৱ, স্কুলৰ ড্ৰপ আউট ৰেট, চৰকাৰী স্কুলত যাব ড্ৰপ আউট ৰেটছবিলাক চাব আপুনি, বিশেষকৈ যিবিলাক মুছলিম ডমিনেটেড এৰিয়াজ আছে, এইবিলাক ডাটা হয়, এইবিলাক অন ৰেকৰ্ড হয়, এইবিলাক ডাটা আছে। তো সেইখিনি বস্তু চৰকাৰে বেছি এমফেচিছ দিব লাগে, এই মানুহখিনিক এম্পাৱাৰ কৰিব লাগে। আৰু খুব দুখজনক কথা, কংগ্ৰেছ কওক বা বিজেপি কওক, চবে এখেতসকলক লৈ পেলাই পলিটিক্সটো কৰি থাকিলে এতিয়ালৈকে। এই মুছলমান, এই মিয়া, এই অমুক, এই তমুক। এই মানুহখিনিক যে এটা সঠিক ভাৰতীয় নাগৰিক হিচাপে আইনগতভাৱে বা সাংবিধানিকভাৱে যিখিনি বস্তু প্ৰাপ্য হ'ব লাগে, মিনিমাম শিক্ষা দিয়ক, এম্পায়াৰ কৰক মানুহখিনিক, এম্পাৱাৰমেণ্টৰ ওপৰত আপোনাৰ কথা হ'ব লাগে। সেইখিনি নকৰিলে কিন্তু আপুনি কংগ্ৰেছ কওক বা আপুনি বিজেপি কওক, এখেতসকলক এটা ভোট বেংক, ধৰি লওক কংগ্ৰেছে চিম্পেটাইজ কৰিলে, এতিয়া আপোনাৰ বিজেপিয়ে আপোনাৰ ফেয়াৰ চাৰ্কেচৰ আপোনাৰ এটা পলিটিক্স আৰম্ভ কৰিছে। তাৰ ৰিজাল্ট আমি এইবিলাক দেখিছোঁ। জুনেদ খালিদ ডাঙৰীয়াই কথাখিনি কৈছে, মই ঠিক বিতৰ্ক কৰিব খোজা নাই, কিন্তু এটা কথা ক'ব খুজিছোঁ যে মানুহ দুখীয়া হ'ল বুলি, মানুহ অশিক্ষিত হ'ল বুলি ধৰ্মই যিটো নিৰ্দেশনা দিছে, ধৰ্মৰ যিখিনি নিয়ম, ধৰ্মই আমাক যিখিনি শিক্ষা দিছে, যে সেইখিনিৰ পৰা আমি আঁতৰি গৈ চুৰ ডকাইত হ'ব লাগিব, শিক্ষা নাথাকিল বুলি আমি ড্ৰাগছ খাব লাগিব, তেনেকুৱা কথাটো ধৰ্মীয় শিকোৱা নাই। গতিকে এই জুনেদ খালিদ ডাঙৰীয়া এই কথাটোত মই কেতিয়াও একমত হ'ব নোৱাৰোঁ। এইটো এটা পলিটিকেল নেৰেটিভ। তথ্যই কি কৈছে, তথ্যই যিটো কৈছে আমি তথ্যৰ ওপৰতেতো আমি থাকিব তেখেতে লাগিব। নিজেও এটা কথা স্বীকাৰ কৰিছে যে তেখেতে অধিবক্তা হিচাপে তেখেতে নিজেই কৈছে যে কৈছোঁ, কিন্তু তেওঁ অপৰাধীৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ যিকেইটা কৈছে, সেই কাৰণকেইটা আজি জনজাতীয় গাঁও এখনলৈ যাওক, জনজাতীয় গাঁও এখনত তাত শিক্ষা কেনেকুৱা আছে, তাত নাই মমিনুল, আপুনি মোৰ মুখৰ কথা এটা টানি নি আপুনি কৈ আছে। মই একচুৱেলি তেখেতক ক'ব বিচাৰিছিলোঁ কি যে হয় তেখেতে কোৱাখিনি সঁচা। মোৰ কথাটো আছিলে এনেকুৱা যে দুখীয়া কি অকল মুছলমানতহে আছে নেকি? সেইটোৱে অশিক্ষিত কি অকল মুছলমানতহে আছে? সেই কথাটোকে ক'ব খুজিছোঁ। আমাৰ জাতি মানে চাহ বাগানৰ পৰা আৰম্ভ কৰি আমাৰ যিমানবিলাক জনজাতিৰ লোক আছে, একেবাৰে নদীৰ পাৰত বসবাস হ'ল বুলি, শিক্ষা নহ'ল বুলি কোনোবাই কাৰোবাক মাৰ্ডাৰ কৰিব, কোনোবাই কাৰোবাক ৰেপ কৰিব, সেইটোতো উঠাটো আপুনি জনাব নোৱাৰে নহয়। সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। সেইটোৱে গতিকে আপোনাৰ কথাকেইটা আপুনি কৈছে, আপোনাক মই বিতৰ্ক নকৰোঁ, কিন্তু মোৰ মতে আপুনি দিয়া যুক্তিটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। তেনেকুৱা অপৰাধীবিলাকক আপোনালোকৰ এনেকুৱা ধৰণৰ যুক্তিবিলাকে উৎসাহিত কৰিব। গতিকে এই বস্তুটো আৰু এটা কথা, ইয়াত আৰু এটা কথা আছে যে এই যিটো এনকাউণ্টাৰ কৈ আছে, মোৰ দৃষ্টিত এইটো এনকাউণ্টাৰ নহয়, কাৰণ সিটো বন্দুক লৈ পুলিচৰ লগত যুদ্ধ কৰা নাই। এইটো সি পলাইছে বা কিবা কৰিছে, পুলিচে তাক গুলিয়াই মাৰিছে, এইটো পুলিচ একশ্যন। এইটোত এনকাউণ্টাৰৰ কথাই নাহে। এনকাউণ্টাৰ কেতিয়া হ'ব? সি যদি পুলিচৰ বন্দুক কাঢ়িবলৈ চেষ্টা কৰিছে, চেষ্টা কৰি যদি পুলিচক গুলিয়ালেহেঁতেন, এনকাউণ্টাৰ শব্দটো বাৰু এনেকৈ জেনেৰাইজ কৰি পেলাই কথাটো কৈছে, সেইটোত মই ইমান হেৰি নকৰোঁ। কিন্তু তেখেত এগৰাকী আইনৰ যিহেতু অধিবক্তা, গতিকে এনকাউণ্টাৰৰ সংজ্ঞাটো অলপ বেলেগ ধৰণৰ। গতিকে এইটো এনকাউণ্টাৰ নহয়, এইটো পুলিচৰ একশ্যন। গতিকে আমি তেনেধৰণে যাম। এতিয়া এইটো বস্তুত নিশ্চয় তদন্ত হ'ব, কেনেকৈ কি অৱস্থাত সি মৰিবলগীয়া হ'ল, সেই কথাটো নিশ্চয় বিচাৰলৈ আহিব। আৰু এটা কথা চাব যে এই বস্তুটো কোনোবাই ছ'চিয়েল মিডিয়াত বস্তুটো মানে মুছলমানক টাৰ্গেট কৰি এই গোটেই বিষয়টো চৰ্চালৈ আনিছে, কিন্তু সেইটো হ'ব নালাগে। কিন্তু সত্যও সেইটোৱেই। গতিকে এটা কথা চাব যে আজি কেইদিনমানৰ আগতে এই ভেটাপাৰাতে জনজাতীয় এজন ল'ৰাই এজন পুলিচ অৱসৰপ্ৰাপ্ত পুলিচ বিষয়াক ঘুচিয়াই মাৰি দিলে, তেওঁ মৃত্যু হৈ গৈছে। গতিকে এনেকুৱা ঘটনা আৰু হৈছে। গুৱাহাটী মাজমজিয়াতে ধৰক এই 25 চনৰ মাৰ্চ মাহত জুনু ৰাজবংশী বুলি এগৰাকী মহিলাক চুৰি মাৰিছিলে, এই ভূপেন বৰ্মন বুলি এজনে। এনেকুৱা আৰু বহুত ঘটনা আছে। 24 চনতো হৈছে, অক্টোবৰ 25তো হৈছে, এইবিলাক হৈছে। এইবিলাকৰ অপৰাধীবিলাক বাৰু মুছলমান নহয়, কিন্তু তথ্যই যিটো আমাৰ সন্মুখত দাঙি ধৰিছে, সেই তথ্যটোকতো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু হয় যে মুছলমান মানেই মানে অপৰাধী নহয়, কিন্তু এতিয়া অপৰাধী মানে এতিয়া মুছলমান হ'বলৈ গৈ আছে। সেইটোৱে মই ইছমাইল হুছেইন ডাঙৰীয়াৰ কাষলৈকে পোনে পোনে আহিছোঁ। আপুনি আৰম্ভণিৰ বক্তব্যখিনি আপুনি দেখা নাছিল,
অকণমান যিহেতু আপুনি পলমকৈ আহি উপস্থিত হৈছিলেহি তিনিওগৰাকীয়ে ক'লে আমি এই যে শেহতীয়াকৈ সংবাদ মাধ্যমতেই হওক অসমৰ সামাজিক মাধ্যমতেই হওক যিটো বিষয়ে সৰ্বাধিক চৰ্চা লাভ কৰিছে সেই সন্দৰ্ভত কথা পাতিছোঁ যিহেতু আপুনি গমেই পাইছে যে অপৰাধীৰ ধৰ্ম থাকিব নালাগে কিন্তু শেহতীয়াকৈ অপৰাধীৰ ধৰ্ম বিচাৰ কৰা এটা পৰিৱেশ আমাৰ ৰাজ্যখনত সৃষ্টি হৈছে আৰু কিয় হৈছে সেয়াও আপুনি জানে তাৰ পাছতো মই ক'ম যে আজি যেতিয়া জানাজা সম্পন্ন হ'ল এই ৰৌজ আলীৰ ঘটনাটোৰ আলমত 6খন গাঁৱৰ মানুহে তেওঁক জানাজাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত ল'লে ইছলাম ধৰ্মৰ একাংশ মানুহে সেয়া সমৰ্থন কৰি সংবাদ মাধ্যমৰ আগতো বক্তব্য দিছে এনকাউণ্টাৰ হৈ তেওঁ যি মৃত্যুমুখত পৰিল অসম পুলিচক তেখেতসকলে সমালোচনা কৰা নাই ধন্যবাদহে জনাইছে শান্তি সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থত তেখেতসকলে সেইখিনি প্ৰয়োজন বুলি কৈছে এয়া আদৰণীয় মানে দুখন সমাজৰ মিলা প্ৰীতিৰ স্বাৰ্থত যদি মানুহখিনিয়ে তেনেকৈ ভাবিছে আদৰণীয় কিন্তু যদি ভয়ত তেওঁলোকে মুখেৰে কৈছে এটা ভিতৰি ভাবি আছে এটা সেইটো কিন্তু ভয়ংকৰ কথা হ'ব এই গোটেই বিষয়টোৰ সন্দৰ্ভত আপোনাৰ স্থিতিটো কি আপুনি সামাজিক মাধ্যমত সক্ৰিয় ব্যক্তি আপুনি বাতৰি কাকতত লিখা মেলা কৰে এগৰাকী আপুনি লেখক অৱসৰপ্ৰাপ্ত অধ্যাপক আপোনাৰ দৃষ্টিভংগীটো কেনেকুৱা এতিয়া হয় মই প্ৰথমেই এই ঘটনাৰ বলি হোৱা মাধুৰ্য বৰ্মনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ অতি মৰ্মাহত ঘটনা সেইবোৰ অঞ্চল মোৰ চিনাকি অঞ্চল বিহুৱে কওক বা শংকৰদেৱৰ জন্মোৎসৱে কওক বা অন্যান্য সামাজিক যিকোনো অনুষ্ঠান হওক সেইবোৰ অঞ্চলত মই গৈছোঁ আৰু হিন্দু মুছলমান সকলোৱে একেলগে তাত অংশগ্ৰহণ কৰিছে মুছলমানে বিহু পাতিছে শংকৰদেৱৰ জন্মোৎসৱতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে কিন্তু এই গোটেই ঘটনাটো আচলতে দুগৰাকী ব্যক্তিৰ মাজৰ দ্বন্দ্ব প্ৰেমৰ দ্বন্দ্ব ডেকা গাভৰুৰ দ্বন্দ্ব ইয়াত কোনো হিন্দু মুছলমানৰ দ্বন্দ্ব নাছিল কাৰণ মই যিখিনি ভাষ্য পাইছোঁ বা খবৰ কৰি যিখিনি জানিব পাৰিছোঁ যে এই ঘটনাৰ আগদিনাও সেই ল'ৰাটো ছোৱালীৰ ঘৰলৈ গৈছিলে বা ল'ৰাৰ দেউতাও গৈছিলে আৰু তেওঁলোকৰ পৰিয়ালৰ মাজতো আলোচনা হৈছিলে কিন্তু যেতিয়া ল'ৰাটোৱে নিজৰ ফোন ভাঙি দিলে বা ছোৱালীজন যেতিয়া ক'লে যে মই তাৰ লগত আৰু যোগাযোগ নাৰাখোঁ দুয়ো আৱেগিক হ'ল আৰু পিছদিনাই ঘটনাটো ঘটিল এই ক্ষেত্ৰত মই ভাবোঁ যে ল'ৰাটোৰ অভিভাৱকে ল'ৰাটোৰ প্ৰতি নজৰ ৰাখিব লাগিছিলে কাৰণ এই ইমানখিনি আৱেগিক হোৱাৰ পিছত নজৰ ৰাখিব লাগিছিলে আৰু ছোৱালীজনীকো কিছু নজৰত ৰাখিলে হয়তো এই ঘটনা নহ'লহেঁতেন কিন্তু মই জনামতে মাধুৰ্যৰ লগত এই ঘটনাৰ সম্পৰ্ক নাই আৰু মাধুৰ্যই ইমান গভীৰলৈ যে ঘটনা গৈছে জনা নাছিলে আৰু সেই ঘটনাস্থলীত হেনো 4জন মানুহ আছিলে বাকীসকল কলৈ গ'ল বাকীসকলক কৰায়ত্ব কৰিব লাগে তদন্ত কৰিব লাগে কিন্তু এই গোটেই ঘটনাক লৈ যিটো নেৰেটিভ সৃষ্টি কৰিছে যিটো মানে কথকতা যে ইয়াত হিন্দু মুছলমানৰ এটা বিষয় সেইটো সম্পূৰ্ণৰূপে নহয় হয় এটা স্বীকাৰ কৰিছোঁ মই 2010 চনত অগ্ৰদূতৰ এটা প্ৰবন্ধ লিখিছিলোঁ মুছলমানৰ মাজত অপৰাধীৰ সংখ্যা ইমান বেছি কিয় আৰু তেতিয়া মই বছৰত মাহত এমাহৰ অপৰাধৰ গোটেই 10খনমান কাকতৰ যিমান বাতৰি আছে সেইবোৰ গোটাই মই দেখিছিলোঁ যে 100টা বাতৰিৰ ভিতৰত প্ৰায় 85টা ঘটনাত মুছলমান সমাজৰ মানুহ জড়িত এই চুৰি ডকাইতি ঘৰত মাৰপিট কাজিয়া এইবোৰ মাটিৰ কাজিয়া বেছিকৈ গতিকে এইবোৰ ঘটাৰ এটাই কাৰণ হ'ল যে মুছলমান সমাজত সাংস্কৃতিক চেতনা কম পুথিভঁৰাল নাই ভাল এটা ক্লাব নাই ভাল আলোচনাৰ ঠাই নাই ডেকা ল'ৰাবোৰৰ অন্য একো কাম নাই তেওঁলোকে এতিয়াতো এণ্ড্ৰইড মোবাইল ফোনৰ মুছলমানৰ মাজত এতিয়া সাংঘাতিক ধৰণে ড্ৰাগছ সোমাইছে অসম চৰকাৰে এই ক্ষেত্ৰত কিছু ব্যৱস্থা লৈছে মই ভাল পাইছোঁ এইকাৰণেই যে এই যে সোণৰ টকা আৰু ড্ৰাগছ এই দুটা কিন্তু মুছলমানৰ মাজত সাংঘাতিক ধৰণে কিছুমান অঞ্চলত সোমাই গৈছে গতিকে এইবোৰ নিয়ন্ত্ৰণৰ কাৰণে কিন্তু মুছলমান সমাজে কোনো ধৰণৰ উদ্যোগ লোৱা নাই মই ব্যক্তিগত স্তৰত 2000 চনৰ পৰা এই কাম কৰি আছোঁ কিন্তু কিমান কৰিম কিমান চৰলৈ যাম কিমান মুছলমানৰ মাজলৈ যাম এই ক্ষেত্ৰত মই মছজিদসমূহলৈ 5 বছৰ আগতে আহ্বান জনাইছিলোঁ যে মছজিদ সমিতিয়ে যদি এই ক্ষেত্ৰত উদ্যোগ ল'ব পাৰে কাৰণ প্ৰতিখন মছজিদৰ কমিটি আছে তাত অভিভাৱকসকল আহে
আৰু তেওঁলোকে নামাজৰ পিছত অন্ততঃ মাগৰিবৰ নামাজৰ পিছত তেওঁলোকে আধা ঘণ্টা সময় যদি সমাজৰ কথা পাতে যে কি ঘটিছে, কিবা অসুবিধা হৈছে নেকি সমাজত, বাল্য বিবাহ হৈছে নেকি বা কিবা মাটি লৈ কাজিয়া হৈছে নেকি, কাজিয়া হ'লে তেওঁলোকে থানালৈ যাব, কাজিয়া হ'লে মাৰি দিব। এই ঘটনা চকুৰ আগত আমি সৰুৰ পৰা দেখিছোঁ, গতিকে এইটো আমি অস্বীকাৰ নকৰোঁ। গতিকে মই ভাবোঁ যে এই ঘটনা নলবাৰীৰ এই প্ৰেমৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ যাতে কোনেও নিদিয়ে। অন্য ঘটনাত কি হৈছে বেলেগ কথা, কাৰণ এতিয়া এই ধেমাজিৰ নন্দিতা শইকীয়াৰ ঘটনাটো 2001ত সেই ঘটনাত ৰিণ্টু শৰ্মাই কিন্তু হত্যা কৰিছিল, ৰাজপথত মাৰিছিলে। সেই ঘটনাত কিন্তু কোনো ধৰণে এনকাউণ্টাৰ বা অন্য প্ৰশ্নবোৰ নাহিল। গতিকে মই এক্সট্ৰা জুডিচিয়েল কিলিং যিটো কোৱা হয় 2021ত, গতিকে মই ভাবোঁ যে সেই তেতিয়া উত্তেজনা সৃষ্টি হৈছিল, কিন্তু এনেকুৱা উত্তেজনা হোৱা নাছিল। আৰু আনকি বহু সময়ত মই দেখিছোঁ সৰ্বভাৰতীয় প্ৰেক্ষাপটত মোৰ হাতত বহুত তথ্য আছে যে 2021 চনৰ পৰা প্ৰায় 7টা ঘটনা ঘটিছে, ৰাজপথত হত্যা কৰা হৈছে সন্দেহত মুছলমানক, কিছুমান হিন্দু ধৰ্মী লোকে। এইটো হিন্দু ধৰ্মী নহয়, এইবোৰ গুণ্ডা, আমি গুণ্ডা হিচাপে ক'ব পাৰোঁ, গুণ্ডা। আৰু ইছলাম ধৰ্মী ভিক্টিমাইজ হৈছে, তেনেকৈ হিন্দু ধৰ্মীয় কিছুমান ভিক্টিমাইজ হৈছে কিছুমান মুছলমান সমাজৰ দ্বাৰা। কিন্তু সেইসকলক আমি যদি মুছলমান হিচাপে হত্যাকাৰী মুছলমান বুলি কওঁ, এইটো আইনৰ আমি অৱমাননা কৰা হ'ব। গতিকে তেওঁলোক অপৰাধী, তেওঁলোকক আমি শাস্তি দিব লাগে। আৰু এই নলবাৰীৰ ঘটনাটোত যিটো আপুনি ক'লে যে 6খন গাঁৱে তেওঁলোকে জানাজা পৰা নাই, তেওঁলোকে সামাজিকভাৱে তেওঁলোকক বয়কট কৰিছে। গতিকে এই গোটেই ঘটনাটোৱে এটা কথা বুজাইছে যে মুছলমান সমাজত অপৰাধক প্ৰশ্ৰয় দিয়া নাই, কিন্তু অপৰাধী মানসিকতাক তেওঁলোকে প্ৰতিৰোধো কৰিব পৰা নাই। খুব কম সংখ্যক আছে তেনেকুৱা, হাজাৰৰ ভিতৰত এটা নহয়, লাখৰ ভিতৰত এটা ঘটনা হ'ব, তাৰ কাৰণে সমগ্ৰ সমাজ, মুছলমান সমাজ বদনামী হ'ব। আপুনি চাগে শুনিছিলে জুনেইদ খালেদে কৈছিল, তেখেতে কৈছে যে এইটোত অলপ পলিটিকেলাইজ কৰা হৈছে, এটা কালাৰ দিব বিচৰা হৈছে বুলি কৈছে, যিটো মুমিনুল আৱাল ডাঙৰীয়াই আপত্তি কৰিছিল যে তেনেকৈ ক'লে এইটো উৎসাহ দিয়া হ'ব একাংশ ব্যক্তিক। আৰু তেখেতে কৈছে যে আপুনি কোৱাৰ ধৰণেই তেখেতে কৈছে যে এইটো এটা বেলেগ ধৰণৰ ঘটনা, কিন্তু এই ঘটনাটোৰ আলাৰ্মত এটা নেৰেটিভ সৃষ্টি কৰিব বিচৰা হৈছে। আৰু হিন্দু মুছলমানৰ যিটো আমাৰ এতিয়া ভাগ কৰাৰ যিটো মানসিকতা, সেইটোত সাৰ পানী যোগোৱা হৈছে এই ঘটনাটো। নহয় চাওক, আজি এতিয়ালৈকে আমি যিটো দেখি আছোঁ, এই নলবাৰীৰ ঘটনাটো কোনেও হিন্দু আৰু মুছলমানৰ ঘটনা বুলি কোৱা নাই দেই, অফিচিয়েলি কোনেও কোৱা নাই কোৱা। কিন্তু এতিয়া আনঅফিচিয়েলি হওক আজি তেখেতে ইছমাইল হুছেইন ডাঙৰীয়াই কথাটো কৈছে যে হিন্দু মুছলমান কৰিব নালাগে, কোনেওতো কৰা নাই হিন্দু মুছলমান। এখেতৰ মনলৈ সেই ভাৱটো কিয় আহিছে মোক বুজি পোৱা নাই। দ্বিতীয় কথাটো হৈছে যে এই যে মছজিদ কমিটিৰ কথাটো কৈছে যে আমি হয় দায়িত্ব আছে, মছজিদ কমিটিবিলাকৰ নিশ্চয় দায়িত্ব আছে। আৰু মূল কথাটো হৈছে, একেবাৰে মূল কথাটো হৈছে যে ইছলাম ধৰ্মৰ নেতৃত্বত যিবিলাক সংগঠন আছে বা যাৰ দায়িত্ব আছে, সেইসকলে 100% অসমৰ ইছলাম ধৰ্মী মানুহক ধৰ্মীয় নেতৃত্ব দিয়াত তেওঁলোক ব্যৰ্থ হৈছে। তাৰ লগে লগে মই আৰু এটা কথা ক'ম যে তেওঁলোকে, মোৰ এনেকুৱা ধাৰণা হয়, তেওঁলোকে মূল অসমীয়া সমাজখনৰ পৰা ইছলাম ধৰ্মী মানুহখিনিক বিচ্ছিন্ন কৰিবৰ কাৰণে খুব পৰিকল্পিতভাৱে ধৰ্মক দোহাই দি কিছুমান কাম কৰাবৰ কাৰণে, আচৰণ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বহুবিলাক সুপৰিকল্পিতভাৱে চলি আছে। গতিকে ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব অসমৰ ইছলাম ধৰ্মী মানুহখিনি। জুনেইদ খালিদ, আপুনি নিজেও যিহেতু এগৰাকী, মই অকণমান কৈ লওঁ যে এখেতে যিটো ক'লে যে হিন্দু মুছলমানৰ বিষয়টো মই অনা নাই, সামাজিক মাধ্যমত যিটো আনিছে, সামাজিক মাধ্যমত এইটো একেবাৰে সাংঘাতিক ধৰণে ভাইৰেল কৰি দিছে। আৰু এটা শব্দ যিটোলৈ বিগত দিনত ৰাজনীতি হৈ আছে, মিয়া, এতিয়া সেই গৰীয়া মুছলমান তেওঁলোককো মিয়া বনাই দিলে। সমগ্ৰ অসমৰ মুছলমানক, অসমত বোলে 3.5 কোটি মিয়া আছে, এই মিয়াবোৰৰ
নাইকিয়া হ'লে ভাৰতত 24 কোটি আছে, নাইকিয়া হ'লে ভাৰতবৰ্ষত এনেকুৱা কিছুমান সাম্প্ৰদায়িক চিন্তাৰে সাংঘাতিক ধৰণে পোষ্টবোৰ দি আছে আৰু কিছুমান সাংবাদিকো ইয়াত জড়িত হৈছে। তেওঁলোকে মুকলিকৈ এই শব্দটো ব্যৱহাৰ কৰিছে। গতিকে সেইকাৰণে মই ভাবোঁ যে এইটো পৰিকল্পিত। এখেতে পিছৰ পিনে যিটো কথা ক'লে মমিনুল আউল ডাঙৰীয়াই, সেইটোৱে সত্য যে এইটো চেষ্টা কৰিছে, কিন্তু মই ভাবোঁ যে অসমৰ বিবেকবান সমাজে সেই পৰিৱেশলৈ যাবলৈ নিদিব। আৰু সেইকাৰণেই সেই অঞ্চলত 6খন গাঁৱে তেওঁৰ জানাজা পৰ্যন্ত কবৰস্থানত কবৰ দিব খোজা নাই, দিয়া নাই। আৰু তেওঁলোকৰ আত্মীয় কিছুমান বাহিৰৰ পৰা আহি তাতে তেওঁলোকৰ আত্মীয়ৰ মাটিৰ অকণমান খান্দি তাতে জানাজা কৰিছে। গতিকে এইটো আমাৰ কাৰণে এটা শুভ বতৰা, ইমান বেদনাৰ মাজতো এটা শুভ বতৰা। এইকাৰণেই যে তাত মুছলমান বেছি মান নাই, কিন্তু যিখিনি মুছলমান, এজন ডেকালৰে এটা ভাষ্য দিলে যে আমি ৰাতিপুৱা চাহ পানী খাওঁ গৈ ৰমেন কলিতাৰ ঘৰত, গধূলি আমাৰ ঘৰত আহি একেলগে ভাতকেইটা খাওঁ, পৰহিলৈকে আমাৰ এই এনেকুৱা আছিলে, কিন্তু এতিয়া আমাক অবিশ্বাসত লোৱা হৈছে। চাওক পৰিৱেশ কিমান সলনি হৈ গ'ল, 48 ঘণ্টাত কিমান সলনি হৈ গ'ল। তাত যিখিনি পুলিচ নিয়োগ কৰা হৈছে তেওঁলোকে সেয়া পুলিচো বিচৰা নাই। হয়। তেওঁলোকে কৈছে স্বাভাৱিকভাৱে আগতে যেনেকৈ শান্তি সম্প্ৰীতি মিলাপ্ৰীতিৰে আছিল হয়, তেনেকৈ থকাটো তেওঁলোকে বিচাৰিছে। সেই গাঁৱৰ হিন্দু মুছলমান সকলোৱে সেই পৰিৱেশটো বিচাৰিছে, কিন্তু তেওঁলোকৰ মুখেৰে কিন্তু কোনো ধৰণৰ বিদ্বেষ ভাৱ আমি শুনা নাই। কিন্তু তেওঁলোকে মৰ্মাহত হৈছে। মৰ্মাহত হৈ এনেকুৱা এটা ভাৱনা তেওঁলোকৰ আহিছে যে আমাৰ সম্প্ৰীতি ভৱিষ্যতে বিনষ্ট হ'ব নেকি। কিন্তু মই ভাবোঁ যে নলবাৰী জিলাত গাঁও অঞ্চলত মানুহবোৰ খুব সতৰ্ক, তেওঁলোক খুব চিন্তাশীল, আৰু কোনো ধৰণৰ সাম্প্ৰদায়িক বিদ্বেষ সৃষ্টি কৰাৰ কাৰণে কোনোবাই পৰিৱেশ সৃষ্টি কৰিলে তেওঁলোকে কৰিব নিদিয়ে। ঠিক আছে। খালিদ ডাঙৰা, আমাৰ কথাটো আছিল যে মুছলমান মানে অপৰাধী নহয়, কিন্তু অপৰাধী মানে এতিয়া যে মুছলমান হ'বলৈ গৈ আছে। ইছমাইল হুছেইনৰ কথাখিনি আপুনি শুনিলে, বা যিখিনি মমিনুল আউলে কৈছিলে তেখেতে সেইটো কথাই কৈছিলে আচলতে। আৰু এইমাত্ৰ আৰু এটা কথা যোগ দিলে যে হয়, ধৰ্মীয়ভাৱে যে ধৰ্মীয় যিটো মানুহৰ প্ৰভাৱ ধৰ্মীয় গুৰুবিলাকৰ, মুছলমান ধৰ্মৰ বহুত তেনেকুৱা ধৰ্মীয় গুৰু এই ক্ষেত্ৰত সঁচাকৈ ব্যৰ্থ হৈছে নেকি? হয়, নিশ্চয় এইটো ক'ব লাগিব যে ধৰ্মীয়ভাৱেও যিটো চেতনা থাকিব লাগে, কাৰণ সঁচাকৈ যদি ইছলাম ধৰ্ম কোনোবাই ফ'ল' কৰে এইবিলাক কামত সি লিপ্ত হ'বই নোৱাৰে। প্ৰথম কথা, এতিয়া এই ধৰ্মীয় ধৰি লওক কেৱল অকল মুছলমান নামটো লৈ পেলাই এটা টেগ লগাই লৈ পেলাই কিবা এটা অপৰাধ কৰিব আৰু গোটেই কমিউনিটিটো ব্লেম কৰিব, সেইটো এটা একদম টোটেলি এটা মানে এটা একদম আপোনাৰ ভুল কথা এটা। সেইটো হ'ব নালাগে প্ৰথম কথা। আৰু যে এই মুছলমান বুলি ক'লে যে সি প্ৰকৃত মুছলমান কেনেকৈ, সেইটো আপুনি যদি ডিফাইন কৰে এতিয়া এইটো এটা দীঘলীয়া বেলেগ যাব। ধৰি লওক যে মই চিম্পুল কৈছোঁ যে মুছলমান হ'বলৈ ধৰি লওক কাফিৰ যে কয়, কাফিৰ যে আমি কওঁ কাফিৰ, তে আমাৰ হাদিছত আছে যোনে নামাজ নপঢ়ে সি কাফিৰ। আপুনি এইটো মানে 5 ওয়াক্ত নামাজ পঢ়াটো আমাৰ কাৰণে মেণ্ডেটৰী, কম্পালচৰি, নপঢ়িলে সি মুছলমানে নহয়, কাফিৰ হয়। কাফিৰৰ ডেফিনেশ্যন হৈছে এইটো। এতিয়া আলিম সমাজ বা আপোনাৰ যিবিলাক বিজ্ঞ পণ্ডিত হয় তেখেতসকলে এইটো বস্তু মানে সমাজক নকয়, কিয় নকয়, কি আপোনাৰ কি কাৰণত নকয়। মুছলমান হ'বলৈ অকল নামটো দিলে মুছলমান হ'ব নোৱাৰিব, তাৰ মানে ডেইলি 24 আৱাৰ্ছত কেইটামান মেণ্ডেটৰী কম্পালচৰি কাম কৰিব লাগিব মুছলমান হ'বৰ কাৰণে। সেইকেইটা যদি সি নকৰে সি কাফিৰ হয়। এতিয়া কাফিৰটো মানে সেইটো সি যদিও নামত মুছলমান, তাৰ বাপেক মুছলমান, সি মৰিলে জানাজাও হ'ব, কিন্তু সি মানে আমাৰ ইছলামিক দৃষ্টিত বা শৰীয়তত সি কাফিৰ হয়। মই কাফিৰ শব্দটো কৈ আছোঁ, মানে এইটো হাদিছৰ কথা কোট কৰি কৈছোঁ যে ডিফাৰেঞ্চ বিটুইন এ মুছলিম এণ্ড এ নন মুছলিম, মানে এজন মুছলমান আৰু কাফিৰৰ মাজত কি, যে মুছলমানে নামাজ পঢ়ে আৰু কাফিৰে নামাজ নপঢ়ে। এতিয়া আপুনি এইটো পাৰ্চেণ্টেজ ওলাই লওক যে আমাৰ মুছলমান সমাজৰ মাজত কেইজন মানুহ ডেইলি 5 টাইম নামাজ পঢ়ি আছে, কেইজন মানুহ প্ৰকৃত মুছলমান হৈ আছে, আৰু কেইজন মানুহ কাফিৰৰ কেটেগৰীত আছে। এইটো হাদিছৰ দৃষ্টিত কৈ আছোঁ। এইটো এটা আমাৰ ৰিলিজিয়াছ পাৰ্ট, আৰু এইটোত আমাৰ বিফল হৈছে। এইটো মই স্বীকাৰ কৰিছোঁ, বিফল হৈছে, ব্যাপকভাৱে বিফল হৈছে। আৰু যিখিনি মানুহ শুদ্ধভাৱে আছে এইবিলাকত ইনভলভ নহয়। কিন্তু আপুনি যিটো কথা কৈছিলে, আউল ডাঙৰীয়ে যিটো কথা কৈছিলে যে দুখীয়া মানুহ কি অকল ইছলামতহে আছে নেকি? সেইটোৱে শিক্ষাৰ অভাৱ ইছলামতহে আছে নেকি? কিন্তু বাকীবিলাকতো এই কথাটো ইমান ধৰা নপৰে নে? হিন্দু মুছলিমৰ মাজত এনেকুৱা এটা ঘটনা ঘটিলে এইটো বেছি হাইলাইট পায়, বাকীবিলাক অলপ তল পৰি যায় কাৰণে আপুনি কোৱাৰ ধৰণে এই গোটেই অলপ নেগেটিভ সৃষ্টি হৈছে। নিশ্চয় এই গোটেই পলিটিকেল মানে বৰ্তমান যিটো বাতাবৰণ অকল হিন্দু মুছলিমৰ বেচিছৰ ওপৰতে আপোনাৰ চলি আছে। আইডাৰ পাৰ্টি
হিন্দু মুছলিমৰ বেচিছৰ ওপৰতে চলি আছে চ' সিহঁতকতো ৰেগুলাৰলি এটা ফিউল লাগি থাকিব এটা ইনচিডেণ্ট এনেকৈ লাগি থাকিব এনেকুৱা নেৰেটিভ আপোনাৰ ছেট কৰি থাকিব লাগিব তেতিয়াই বস্তুটো আগুৱাই গৈ থাকিব পাৰিব হিন্দু মুছলিম কিবা এটা ইছ্যু লৈ পেলাই এই মিয়া এই মুছলমান এইটোতো চলি থাকিব আপোনাৰ এইটো আৰম্ভ হৈছে 5 বছৰত আৰু কিমান হয় আপুনি চাই থাকক মই আপোনাক কৈ থৈ গ'লোঁ 5 বছৰত আমি কিমান টক শ্ব' কৰোঁ এইটো ইছ্যুৰ ওপৰত আৰু কিমান হ'ব আপুনি চাই থাকক এইটো আৰম্ভ হৈছে কাৰণ এই 5 বছৰ এইটোৱে চলিব হিন্দু মুছলিম আপোনাৰ মিয়া মুছলিম এইটোৱে চলি থাকিব 5 বছৰ আৰু সঁচাকৈ মই এইটো স্বীকাৰ কৰিছোঁ যে ধৰ্মীয় চেতনা ধৰ্মীয় শিক্ষা আমাৰ অভাৱ একদম টোটেল অভাৱ গোটেই এটা কমাৰ্চিয়েলাইজৰ নিচিনা এটা আপোনাৰ হৈ গৈছে ধৰ্মৰ মানুহখিনি টোটেলি ধৰ্ম পৃথিৱীৰ লগত কোনো আপোনাৰ জড়িত নাই আৰু যিবিলাক ধৰি লওক অলপ জেনেৰেল এডুকেটেড হৈছে ধৰ্মৰ লগত কোনো জড়িত নহয় এই গেপ হৈ গৈছে ধৰ্ম কি কোনোৱে বুজি নাপায় ধৰ্ম বুজাখিনি আকৌ ধৰ্ম নুবুজাখিনিক আপোনাৰ ধৰ্মটো বুজাই নিদিয়ে ঠিক আছে মই জিয়াৰ কাষলৈ খালিদ ডাঙৰীয়াই যিটো কথা ক'লে কাফিৰ সম্পৰ্কে মই আপোনাৰ সেই অভিধাটো মানি ল'ব খোজা নাই এইকাৰণেই যে নামাজ নপঢ়িলেই কাফিৰ এইটো হাদিছৰ কথা কৈ নাই, আছোঁ হাদিছৰ পাৰ্চনেল কথা নাই, নহয় আপুনি হাদিছৰ মানে সেইবোৰ নামানে এইটো আপোনাৰ অপব্যাখ্যা, পাৰ্চনেল কথা এইবোৰ হাদিছৰ অপব্যাখ্যা সেইবোৰ শব্দয়ে আচলতে মুছলমানৰ প্ৰতি অমুছলমানৰ এটা বিদ্বেষ আনিছে যে অমুছলমানকো আমি কাফিৰ বুলি কওঁ বা নামাজ অমুছলমানক কাফিৰ কোৱা হোৱা নাই ইয়াত অমুছলমানক নাই, কাফিৰ কোৱা হোৱা নাই মুছলমানৰ যিসকল নামাজ- মুছলমান নামাজ নামাজ পঢ়িলেই নপঢ়ে যে- তেখেতসকলক কাফিৰ কোৱা নাই, হৈছে নামাজ ইয়াত পাঁচবাৰ অমুছলমানৰ নামাজ পঢ়িলে- প্ৰসংগ অহাই নাই ইছমাইল নাই, ডাঙৰীয়া নামাজ যাৰ নাম পঢ়িলেই- চৌকল মুছলিম চাওক, যাৰ নাম চৌকল মই আগতে মুছলিম কৈছোঁ মুছলমানৰ মাজত সাংস্কৃতিক চিন্তা ঐতিহ্য চিন্তা নাই অসমৰ মাটি সংস্কৃতি ভাষা ঐতিহ্যৰ লগত সম্পৰ্কটো কম আলোচনা হয় কিন্তু মই ভাবোঁ নামাজ পঢ়িলেই সেইটো কিবা যে মানুহ এজন- মুছলমান হৈ যাব নেকি? আপুনি হৈ সেইটো যাব ক'ব নেকি? বিচাৰিছে? সেইটো নেকি প্ৰচেছটো মই চাওক, মই প্ৰক্ৰিয়াটো নামাজ আৰম্ভ হ'ব। মই নামাজ পঢ়িব পাৰোঁ নামাজ পঢ়ুৱাব প্ৰক্ৰিয়াটো পাৰোঁ আৰম্ভ হ'ব। নাই নাই মই নাই নামাজ প্ৰক্ৰিয়াটো পঢ়ি আৰম্ভ হ'ব। মই নাই, নামাজ নাই। পঢ়িব পাৰোঁ নামাজ কাৰণ পঢ়ুৱাব নামাজ পাৰোঁ পঢ়িলে ধৰি লওক সি এইটো শিক্ষা মই- পাব মোৰ- যে হাদিছৰ এটা চাওক, অংশ যে মানে নাই মই খালিদ ডাঙৰীয়া মই যিটো ইছলাম সেইটো ইছমাইল গাত লাগি হুছেইনৰ গ'ল যিটো ন, কথা গাত লাগি গ'ল কথা নাই, নহয়, মই- নহয়, ৰ'ব। নহয়, আপোনাৰ মই দৰে এনেকৈ ভাবিছোঁ। ময়ো নামাজ পঢ়ুৱাব পাৰোঁ ময়ো কোৰাণৰ আয়াত জানো কিন্তু মই 5 বাৰ নামাজ নপঢ়িলোঁ মই কাফিৰ হৈ যাম কিন্তু হাদিছৰ দৃষ্টিত কৈ আছো নহয় ডাঙৰীয়া, মই মোৰ personal হাদিছবোৰে কথা কোৱা গণ্ডগোল নাই। কৰিছে হাদিছবোৰ অসমৰ ভিত্তিত হাদিছবোৰ বনাওক না অসমৰ ভিত্তিত ভাৰতৰ কেনেকে হ'ব? ভিত্তিত হাদিছটো বনাওক না নবীজে কৈ গৈছে আৰবৰ 14 বছৰ আৰবৰ আগত। নিয়মত আপুনি আপোনালোকে minimum কথাবোৰ knowledge থাকিব নাই লাগিব। আৰবৰ নাই, নিয়মত নাই, কথাবোৰ নাই, ক'ব 1400 কিয় বছৰ আগত আপুনি কৈ গৈছে। কাফেৰ নাই যেনি নাই তেনি ব্যৱহাৰ কৰিব নাই নোৱাৰে নাই শব্দ ইছমাইল হুছেইন এই ডাঙৰীয়া কাৰণে- দায়িত্ব সহকাৰে চক কৈছোঁ, চক মই যেনে চক তেনে ব্যৱহাৰ ইছমাইল কৰা হুছেইন নাই, ডাঙৰীয়া সহকাৰে চক কৈছোঁ। চক নহয় এই নহয় জুনেদ খালিদ আৰু এতিয়াতো ইছমাইল হুছেইন ডাঙৰীয়া হয় যে ধৰ্ম হাদিছটো লৈ পেলাই আপোনালোকে বিতৰ্ক নকৰিব হয়। কাৰণ ইছলাম ধৰ্মত যিখিনি নিয়ম সেইখিনি সৰ্বকালৰ কাৰণে সেইটো শ্ৰীলংকাতো পালন হ'ব লাগিব সি চৌদি আৰবতো পালন হ'ব লাগিব সি আমেৰিকা পৃথিৱীৰ য'ত যাওক বিশ্বব্ৰহ্মাণ্ডৰ য'ত যাওক ইছলামে যিখিনি নিৰ্ধাৰণ কৰি দিছে সেইমতে আপুনি চলিব লাগিব এতিয়া অসমৰ কাৰণে ইছলামৰ আইনটো বেলেগ হ'ব বাংলাদেশৰ কাৰণে বেলেগ হ'ব তেনেকুৱা ধাৰণাটো আপুনি নিদিব নহয় সেইটো কাফেৰুন যুক্তিসংগত চূৰা নহয় কাফেৰুন আপুনি যিটো কৈছে চূৰা কাফেৰুনত তেনেকুৱা ব্যাখ্যা নাই আমি অলপ কৰিছোঁতো নহয় মই তেনেকে যিটো নক'ব। বুজিছোঁ ইছমাইল দা আপুনি চাগে ক'ব বিচাৰিছে ধৰক ধৰ্মীয়ৰ যিটো মানে গোড়ামী গোড়ামী। আপুনি মোটামুটি ধৰক এতিয়া এই যে আমাৰ শেহতীয়াকৈ বিধানসভাত যেতিয়া আপোনাৰ এই গোটেই অসমৰ কাৰণে বুলি চৰকাৰে কৈছে নহয় নহয় এতিয়া চাওক মই কথাটো কৈছোঁ ধৰ্মীয় গোড়ামী কথাটো আহিছে এতিয়া যে আপোনাৰ UCC যিখন আনিছে মই সেইটোকে ক'বলৈ গৈছোঁ মই আপোনাক মই সেইটোহে ক'বলৈ গৈ আছোঁ যে এই UCC-খনক সকলোৱে সন্মান জনালে এতিয়া বিৰোধীৰ বিধায়ক কেইজনমানে যেতিয়া বিৰোধিতা কৰিলে তেখেতসকলে ক'লে যে এইটো আমাৰ কোৰাণৰ কথা কোৰাণৰ এটা বিপৰীত স্থিতি লোৱা হৈছে বুলি ক'লে তেতিয়া মুখ্যমন্ত্ৰীয়ে কি বুলি ক'লে যে অসম বিধানসভাত আপোনালোকে কোৰাণৰ দোহাই দি ক'ব লাগিছিল নে ভাৰতৰ সংবিধানৰ দোহাই দি ক'ব লাগিছিল আমিতো মহাভাৰত আৰু ৰামায়ণৰ দোহাই দি কথাটো কোৱা নাছিলোঁ আমিতো ভাৰতীয় সংবিধানৰ দোহাই দিহে কৈছিলোঁ গতিকে আপোনালোকে তেনেহ'লে কোৰাণৰ দোহাই দি পেলাই কিয় ক'লে এতিয়া ইছমাইল দা আপুনি চাগে সেই দিশেৰে কথাটো ক'ব বিচাৰিছে মোৰ তেনেকুৱা লাগিছে নহয় এতিয়া চাওক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে আপুনি যিটো উল্লেখ কৰিছে এতিয়া চাব যিকেইজন বিধায়কে যে এই UCC-খন ধৰ্মক দোহাই দি বিৰোধিতা কৰিছে তেওঁলোকক আপুনি প্ৰশ্ন কৰিব যে এই ধৰ্ষণকাৰীক ইছলামত কি শাস্তি আছে আধালৈকে মাটিত পুতি ৰাজহুৱা স্থানত শিল মাৰিব লাগে আজি চোৰক কৰিলে হাত কাটি দিব লাগে তেতিয়াহ'লে যদি UCC বিৰোধিতা কৰাসকলে তেতিয়াহ'লে সেইখিনি মানিব লাগে তেওঁলোকৰ কেইজনে কোৰাণখন ভালদৰে পঢ়িছে নহয় কোৰাণৰ ৰেফাৰেঞ্চ দিয়াজনে নিজে ভালদৰে কোৰাণখন কিমানবাৰ নাই পঢ়িছে সেইটো বাৰু মই নকওঁ সেইটো এটা কিন্তু এটা বিচাৰ্য কথা বিষয়। যিটো ধৰ্মীয়ভাৱে যিটো নহয়, আৰবত নহয়। ইছলামিক ল প্ৰযোজ্য আছে তাত যদি আপুনি চুৰ কৰে আপোনাৰ হাত কাটি দিব বেয়া কথা ক'লে জিভা কাটি দিব
এনেকুৱা যিবিলাক কি কয় কি চেৰিক কাম এইবিলাক যিবিলাক কৰিলে সেইবিলাক কাম কৰিলেতো তাক আধালৈকে পুতি ৰাজহুৱা স্থানত শিল মাৰিব তেতিয়া এতিয়া অসমৰ যিকেইটা বিধায়কে এই UCC বিৰোধিতা কৰিছে তেওঁলোকে সেইকেইটা সম্পৰ্কত কি কয় নহয় জিয়া দণ্ডবিধি আইন জিয়া, সম্পৰ্কত মানে তেওঁলোকে মোৰ কি কথাটো কয়? আছিল যে যদিও একদম মই খোলাকৈ কৈছোঁ যে আজি মই ইয়াত ধৰ্মৰ ফালৰ পৰা হিন্দু ধৰ্মৰ বা আন ধৰ্মৰ মানুহক এইকাৰণেই মতা নাই যে যিটো বহুতে বিচাৰি থাকে সেই মানে হিন্দু মুছলিম হওক বা আন অলপ বিতৰ্ক বেছি হওক উত্তপ্ত হওক মই সেইটো কাৰণে মতাই নাই মই আপোনালোকক মাতিছোঁ বিভিন্ন ক্ষেত্ৰৰ এজন অধিবক্তা দুজন ৰাজনীতিবিদ এগৰাকী সাহিত্য সংস্কৃতিৰ লগত জড়িত ব্যক্তি এইকাৰণে যে আপোনালোকেও এটা পথ দেখুৱাব পাৰে মুছলমান সমাজখনক ইয়াতে এটা সমস্যা আপুনি চাব মানে বিড়ম্বনা আপুনি হিন্দু মুছলমান মাতিব নালাগে আপুনি মুছলমানক মাতিলেও আপুনি বিপৰীত দুটা দৰ্শন ইয়াত পাইছেনে বিপৰীত দুটা মতবাদ আপুনি পাইছেনে সেইটো পাব এইটো থাকে এইটো মানৱীয় প্ৰবৃত্তি এইটো কথাটো হ'ল আমি যিটো কথা আলোচনা কৰিছোঁ এইটো কথা হয় যে ইছলাম আজি 1400 বছৰ আগতে অহা এটা ধৰ্ম পৃথিৱীৰ কিমানখন দেশত আছে গতিকে সকলোতে একে হ'ব সকলো মানুহ সমান হ'ব সকলো একে কথাই মানিব এইটো সম্ভৱ নহয় এইটো কিবা মানে আগপিছ থাকিব আমি যিটো কথা আলোচনা কৰি আছোঁ যে আৰু এই যিটো নেৰেটিভ যে মুছলমান মানে অপৰাধী নেকি বা অপৰাধীবিলাকৰ ধৰ্ম মানে অপৰাধীবিলাকৰ বেছিভাগ মুছলমান নেকি ডেটাই কিন্তু কথাটো হয় বুলি কৈ আছে চাওক মই নিজে মুছলমান আৰু সেইকাৰণে মই কৈছোঁ মই লাজ পাই আছোঁ আজি আপুনি পৃথিৱীৰ যিমান সন্ত্ৰাসবাদী সেই সন্ত্ৰাসবাদীবিলাকৰ 1 2 3 4 5 6 7 নম্বৰ 8 নম্বৰ ইছলাম কিয় হৈছে সেইটো এটা বেলেগ আলোচনাৰ বিষয় মই এক্সপাৰ্ট নহয় সেইটো মই ৰায় দিব নোৱাৰিম কিন্তু ইছলাম আৰু সেইকাৰণে মই কৈছোঁ যে এইটো কথাও হয় যে য়েছ ইটছ এ পলিটিকেল নেৰেটিভ এইটো হয় আজি সৌদি আৰব পৃথিৱীৰ আটাইতকৈ বেছি মুছলমান বসতি মানে 100% মুছলমানৰ দেশ তাত কিন্তু অপৰাধ নাই একেবাৰে নগণ্য ইণ্ডোনেছিয়া মুছলমান জনবসতিপূৰ্ণ আপুনি ডেমক্ৰেটিক কাণ্ট্ৰি হিন্দু মুছলমান চব আছে তাত আমাৰ নিচিনা ইমান ক্ৰাইম নাই সৌদি আৰব ধনী আকৌ দুখীয়াও নহয় ইণ্ডোনেছিয়াত 5 বাৰ তেওঁলোকে নামাজ পঢ়ে কিন্তু তেওঁলোকে ৰামচন্দ্ৰ কৃষ্ণৰ নামত ভাওনা পাতে তেওঁলোকৰ জাতীয় বীৰ ৰামচন্দ্ৰ আৰু তেওঁলোকৰ কৃষ্ণৰ বাহনৰ নামত তাত গৰুৰ এয়াৰলাইন্স আছে মই কাকো দায়ী কৰিব খোজা নাই মই কৈছোঁ যে আমাৰ মুছলমান সমাজৰ ভিতৰতে এই কথাটো আজি আপুনি 4 গৰাকী মুছলমানক মাতি আনিছে মুছলমান 4 গৰাকীক মাতি অনাটোৰ অৰ্থটো এইটো যে আপুনি আমাক কাঠগড়াত থিয় কৰিছে আপুনি আমাক প্ৰশ্ন কৰিছে যে তোমালোকৰ মাজত এইটো কি এইটো কিয় আৰু সেইকাৰণে আমি ৰেছপন্সিবল মই এই কথাটো ক'ব খুজিছোঁ অকল প্ৰশ্ন কৰাই নহয় মোৰ কথাটো হ'ল যে আপোনালোকে এটা বাৰ্তা দিয়ক মেছেজ দিয়ক যে এই আত্মবিশ্লেষণ আত্মসংশোধন আমি নিজে কৰিব লাগিব এটা পলিটিকেল নেৰেটিভটো কি এইটো কথা একেবাৰে জেনাৰেলাইজ কৰি মানি ল'ব নোৱাৰি যে মুছলমান মানে অপৰাধী এইটো কোনোবাই কৈছে যে ইছলাম ইজ দ্য বেষ্ট ৰিলিজন এণ্ড মুছলিমছ আৰ দ্য ৱৰ্ষ্ট ফলোৱাৰ্ছ হয় কথাটো আমি দেখিবলৈ পাইছোঁ কিন্তু এইটো কথাও লগতে হয় যে কোনোবাই যে একদম জেনাৰেলাইজ কৰি দিব খোজে সকলো মুছলমানৰে মানে যিটো কথা মই মুকলিকৈ ক'ব খোজা নাই মুছলমানৰ এইবিলাক সব অপৰাধী মুছলমান শেষ কৰি দিলে অপৰাধ শেষ হৈ যাব সেইটো নহয় আপুনি NCRBৰ ডাটা চাওক মই এতিয়া উলিয়াইছোঁ ভাৰতবৰ্ষত 2023 চনৰ লেটেষ্ট NCRBৰ ডাটাই কৈছে যে ভাৰতবৰ্ষত যিমান অপৰাধ হয় তাৰে 9.5% দিল্লী ষ্টেটত হৈছে তাত মুছলমানৰ পাৰ্চেণ্টেজ কিমান 9.13% কেৰালা 9.28% গুজৰাট 9.03% মধ্যপ্ৰদেশ 8.74% মহাৰাষ্ট্ৰ 7.92% উত্তৰ প্ৰদেশ 7.49% তামিলনাডু 4.88% ৰাজস্থান অসম কিমান 2.16% অসমত 34% মুছলমান তাৰমানে আপুনি এইটো কৈ দিব নোৱাৰে ডেটা এইটো ডেটাই এই কথাটো নকয় যে মুছলমানৰ মাজত অপৰাধ প্ৰৱণতা বেছি এইটো নকয় এক্সেক্টলি তেনেকৈ নকয় কিন্তু এই যিটো নেৰেটিভ মই আগতে আৰম্ভণিতে এটা ইংগিতত এটা বাক্য কৈছিলোঁ যে চৰকাৰৰ যিটো স্পিৰিট যি চৰকাৰে নাথাকক কিয় চৰকাৰ চলোৱা দল বা চৰকাৰৰ যিটো স্পিৰিট সেই স্পিৰিটে সমাজৰ নেৰেটিভ নিৰ্মাণ কৰে যিহেতু কোনোবাই মই যদি ভাবি লৈছোঁ যে নিতুমণি শইকীয়া বেয়া তেতিয়াহ'লে মই আপোনাৰ টাইট নটডাল আপুনি বেকাকৈ লগাইছে বুলি মই আপোনাৰ এটা খুঁত উলিয়াই দিম আপোনাৰ চশমাযোৰ বেকা আপোনাৰ আমুকটো বেকা তমুকটো বেকা বেয়া দেখিব চবতে বেয়া মই আপোনাক বেয়া দেখিম গতিকে এটা নেৰেটিভ এটা স্পনচৰ্ড নেৰেটিভ এটা যেতিয়া অলৰেডি বিল্ড আপ হৈছে গতিকে সেই নেৰেটিভৰ দৃষ্টিৰেই সমাজখনৰ বেছিভাগ মানুহে চাব তাৰ পিছতো মই কৈছোঁ এই কথাবিলাক জানি বুজি তাৰ পিছতো কৈছোঁ যে আত্মসংশোধন দ্য বেষ্ট ৱে মুছলমানৰ ইছলাম ধৰ্মৰ হজৰত মহম্মদ ছাল্লামে কৈছে যে আত্মসংশোধন হৈছে আটাইতকৈ ডাঙৰ জেহাদ আমি কৈছোঁ সেইকাৰণে কৈছোঁ যে আমাৰ দায়িত্ব বেছি আমাৰ মুছলমান সমাজৰ নেতৃত্ব বহনকাৰী ধৰ্মীয় নেতৃত্ব সামাজিক নেতৃত্ব পলিটিকেল লিডাৰশ্বিপ
সকলোকে কৈছোঁ আৰু মুছলমান মানুহৰ মই এই কথাটো অকণমানো দ্বিধাবোধ নকৰোঁ আৰু মই দোষাৰোপ কৰিবৰ কাৰণেও মানে বেয়া নাপাওঁ, লাজ নকৰোঁ যে আমাৰ মুছলমান মানুহে লিডাৰ চুজ কৰিব নাজানে। মুছলমান মানুহৰ মই চোৰ ডকাইত শব্দটো ব্যৱহাৰ নকৰোঁ, বহুতে কৰে, আটাইতকৈ মানে কিছুমান বেয়া মানুহ, যিবিলাক মানুহ নেতা হ'বৰ কাৰণে যোগ্য নহয়, অসম বিধানসভাখন কি বস্তু চিনি নাপায়, তেনেকুৱা মানুহকো অসম বিধানসভালৈ পঠিওৱা, লোকসভালৈ পঠিওৱাৰ আমাৰ মুছলমান মানুহৰ হাজাৰ হাজাৰ উদাহৰণ আছে। গতিকে মই কৈছোঁ যে মুছলমান মানুহ দায়ী। কিয় দায়ী? আমি আত্মসংশোধন কৰিব লাগিব। তাৰ নেতৃত্ব কিন্তু আমাৰ এই ছ'চিয়েল লিডাৰ্ছ, পলিটিকেল লিডাৰ্ছ, আমাৰ ৰিলিজিয়াছ লিডাৰ্ছ এইসকলে ল'ব লাগিব। আৰু ভুলটো জানিও ভুলটো কৰি থাকে জনাৰ পিছতো। এইটোৰ পৰা আমি আঁতৰি আহিব লাগিব, নহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি দায়বদ্ধ হ'ম। জিয়াউৰ ৰহমানে আত্মসংশোধনৰ কথা কৈছে, তাৰ লগত মই আৰু এটা কথা যোগ দিওঁ, আত্মসমালোচনা। যে আমাৰ সমাজত, মুছলমান সমাজত কি কি বেয়া কাম হৈছে সেইটো আমি স্বীকাৰ কৰি সেইখিনি আমি নাইকিয়া কৰাৰ কাৰণে আমি কি কৰিব লাগিব। আৰু নিতুমণি শইকীয়া আপুনি কৈছে যে এই সমাজখন পৰিশুদ্ধ কৰিবলৈ আমি কি কি কৰিব লাগে। মই আগতেই কৈছোঁ যে মই 5 বছৰ আগতে ফেচবুকত দিছিলোঁ যে অসমত যিমান মছজিদ আছে চবতে মই 200কৈ কিতাপ দিম, বিভিন্নজনৰ পৰা সংগ্ৰহ কৰি ভাল ভাল কিতাপ পুথিভঁৰাল কৰক। প্ৰত্যেক নামঘৰ আৰু সত্ৰত পুথিভঁৰাল আছে, অধ্যয়নৰ পৰিৱেশ আছে, কিন্তু মুছলমান সমাজত কোৰাণ পাঠৰ বাদে মছজিদত বা চৌহদত অন্য পৰিৱেশ নাই। 2 নম্বৰ কথা, মুছলমান সমাজত সাংস্কৃতিক চেতনা, হয় মুছলমান সমাজৰ যিখিনি সাংস্কৃতিক চেতনা উজনিত আছে, যেনিবা জিকিৰ জাৰিক কেন্দ্ৰ কৰি বা অন্যান্য আছে, কিন্তু অন্যান্য লোক সংস্কৃতি যিবোৰ আমাৰ অসমীয়া সংস্কৃতিৰ ওচৰ চপা বা অসমীয়া সংস্কৃতিৰ লগত মিল থকা, সেইবোৰ চৰ্চা বেছিকৈ হ'ব লাগিব। তেতিয়া অন্য সমাজৰ মানুহ আহি ইয়াত অংশগ্ৰহণ কৰিব। আমাৰ কয়াকুছিত জাকিৰ হুছেইনে বৰগীত গায়, আপুনি নিজে কয়াকুছিত গৈ দেখিছে। আমাৰ তাত মৃগেন দাসে জিকিৰ জাৰি গায়। আমি কেতিয়াও মৃগেন দাসক নকওঁ যে তুমি বৰগীতটো গোৱা, তুমি জিকিৰ জাৰি গোৱা মুকলি সভাত। এইবাৰ সাহিত্য সভাৰ সভাপতি কৈছে জাকিৰ হুছেইনৰ বৰগীত শুনি তেওঁ স্তম্ভিত হৈ গৈছে। গতিকে মই ভাবোঁ তেনেকৈ আমাৰ কয়াকুছি অঞ্চলত, বৰপেটা জিলাত আমি গৌৰৱেৰে ক'ব পাৰোঁ, আমি বিহু পাতোঁ, আমি ঈদ সন্মিলনো হয়, বা আমাৰ যিটো ভাওনাও হয়, বা তাত বৰগীতৰ চৰ্চা হয়। গতিকে আমাৰ অসমীয়া ভাষা কেন্দ্ৰিক সংস্কৃতি যিমান মানুহৰ মাজত যাব, অন্য ধৰ্মৰ মানুহৰ লগত সিমান সদ্ভাৱনা বৃদ্ধি পাব, বা জনজাতি থাকিলেও তেওঁলোকৰ বিষয়ে আমি জানিব লাগিব, তেওঁলোকৰ মাজত যাব লাগিব। গতিকে কিয় আমি পৰৰ ছোৱালী পলুৱাই আনিম, অমতে কিয় বিবাহ কৰিম, হয় ডেকা গাভৰুৰ মাজত আৱেগিক সম্পৰ্ক থাকে, কিন্তু পৰিয়ালৰ যদি সন্মতি নাথাকে তেনেকুৱা কাম কেতিয়াও কৰিব নালাগে। ভাল পোৱাটো এটা স্বৰ্গীয়, কিন্তু জোৰ কৰি বিয়া কৰা, জোৰ কৰি পলুৱাই নিয়া, তাৰ আৱেগত হত্যা কৰা, এইবোৰ ভয়ংকৰ কথা। এইবোৰ ইছলামেও কোৱা নাই আৰু সমাজেও কোৱা নাই। মমিনুল আউল ডাঙৰীয়া, মই ইছমাইল দাৰ কথা আধাৰে আপোনাক মই কৈছোঁ যে ধেমাজিৰ ঘটনাটো যে তেখেতে ক'লে 2021 চনত যিটো সংঘটিত হ'ল, সেই ঘটনাটো ইয়াতকৈ বেছি কেতিয়াও কম ভয়ংকৰ নাছিল, কিন্তু একদম হত্যাকাণ্ড, মানে চুৰি মাৰি মানুহৰ সন্মুখত নহয় চাওক, কৰিছিলে। সেই কিন্তু সেইটো দুজন হিন্দুৰ মাজত হোৱা কাৰণে সেইটো বাৰু এনেধৰণৰ ৰূপ নল'লে নাই। আপোনালোকে সংবাদ মাধ্যমত জড়িত থকা হিচাপে আপোনালোকৰ নিশ্চয় মনত আছে, সেই গোটেই ঘটনাটো লৈ অসমত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিল, সকলো মানুহ মানে মৰ্মাহত হৈছিল সেই ঘটনাটোত। মই নিজেও টক শ্ব' কৰিছোঁ, সেইটোত হৈছে। গতিকে সেইটো লৈ হিন্দু মুছলমান এইটোত হেৰি কৰিব নালাগে, তাৰমানে এই বস্তুটো আনিব নালাগে। কিন্তু মূল কথাটো হৈছে যে যিটো সত্য তথ্যই আমাক যিটো দিছে যে অপৰাধীৰ সংখ্যাটো মুছলমানত বেছি, আৰু ধৰ্ম যদি সঁচাকৈ 100% মুছলমানে পালন কৰে, অপৰাধীৰ সংখ্যা 0% হ'ব, 0% হ'ব। সেই কামটো কোনে কৰিব? সেই কামটো মই ভাবোঁ যে চৰকাৰে এনকাউণ্টাৰ কৰিয়ে কওক, গুলীয়াই কওক, আইনৰ আদালতৰ যোগেদিয়ে কওক, শাস্তি দি সেইটো নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়। ইয়াৰ দায়িত্ব যিসকলৰ আছে, ধৰ্মীয়ভাৱে যিবিলাক সংগঠন আছে, মই ভাবোঁ সেই সংগঠনবিলাকে এটা
দায়িত্ব ল'ব লাগিব কাৰণ তেওঁলোকৰ চিন্তাটো মই ভাবোঁ যে অলপ বেলেগ ধৰণৰ এতিয়া ধৰক আমাৰ যিসকল উপৰিপুৰুষ আছিলে আমাৰ আইতাসকল বা আমাৰ মা এইবিলাক মানুহে সদায় চব মেখেলা চাদৰ পিন্ধি থাকে বিয়া এখনত যদি বহি থাকে কপালখন নাচালে ধৰিবই নোৱাৰি এগৰাকী হিন্দু বোৱাৰী নে মুছলমান বোৱাৰী কপালখন চালেহে গম পায় বাকী বিয়াৰ যিটো নিয়ম কানুন বতা আগবঢ়াই কথা বতৰা পতা সেইবিলাকতো চবটো আছেই কিন্তু এতিয়া কি হৈছে এতিয়া এনেকুৱা এটা পৰিৱেশ আহিছে এতিয়া মানে কি ক'ম বুৰ্খা কোলা বুৰ্খাৰ সংখ্যাটো লাহে লাহে আমাৰ সমাজবিলাকত বৃদ্ধি হৈ গৈছে সেইটো কোলা বুৰ্খাটো পিন্ধিলেই যে আবুৰটো ৰক্ষা হ'ব তেনেকুৱা নহয় আমাৰ যিসকল আগৰ পুৰণা যিসকল মহিলা আছে তেওঁলোকে অসমীয়া চাদৰ চেলেং লৈও সেই যিটো ধৰ্মীয়ভাৱে যিটো নিৰ্দেশনা দিছে আবুৰ সম্পৰ্কত সেইখিনি তেওঁলোকে পালন কৰি আছে উৰণি বাৰণিলৈ গতিকে এনেকুৱা ঘটনাবিলাক হৈছে গতিকে এই যিটো ঘটনা হ'ল এই ঘটনাটো নিশ্চিতভাৱে এই ঘটনাৰ কাৰণে তাত যিখিনি ইছলাম ধৰ্মী মানুহে সমাজখনে যিখিনি ব্যৱস্থা লৈছে সেইটোত মই ধন্যবাদ জনাইছোঁ আৰু তাৰ লগে লগে মই ইয়াৰ পৰা এটাই আশা কৰিম যে মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা মই যদি কওঁ ইছলাম ধৰ্মৰ যিসকল দায়িত্বত আছে সেইসকলে ভালকৈ দায়িত্বটো পালন কৰা নাই তেতিয়াহ'লে মোক গালি পাৰিবলৈ এগালমান আহি যাব ছ'চিয়েল মিডিয়াত কিন্তু গালিটো পাৰক কিন্তু মই এটাই আশা কৰিম যে মছজিদ কমিটিৰ পৰা আৰম্ভ কৰি যিটো আমাৰ সমাজখনক যি জামাতেই মূল আমাৰ যিটো মানে বুনিয়াদটো হৈছে জামাত গতিকে জামাতৰ যিসকল দায়িত্বত থাকে দায়িত্বত থকাসকলে অন্ততঃ অসামাজিক কাম কাজবিলাকৰ পৰা এজনক 5 ওয়াক্ত নামাজ পঢ়াবলৈ তেওঁ বাধ্য কৰাব পাৰে নোৱাৰে সেইটো বেলেগ কথা কিন্তু অসামাজিক কাম কাজবিলাকৰ পৰা যাতে দূৰত ৰাখিবৰ কাৰণে তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে মই আহ্বান জনাম মই জুনাইদ খালিদ ডাঙৰীয়া মই শেষত এটা কথা কওঁ আজিও ধৰক লাভ জেহাদৰ কিছু ঘটনা পোহৰলৈ আহিছে এই যে নিজকে হিন্দু বুলি পৰিচয় দি হিন্দু যুৱতীৰ লগত প্ৰেম কৰা বিবাহ কৰোৱা এই কামবিলাক বেলেগৰ তাত নহয় ইছলামৰ ক্ষেত্ৰত এইটো কিয় ইমান বেছি হয় এইবিলাকতো আপোনাৰ গৰিহণা যোগ্য এইবিলাক হ'ব নালাগে আৰু তো আমাৰ সমাজৰে অলপ বিফলতা আছে যিবিলাক মানুহ এইবিলাকত ইনভলভ হয় কি মানে ইহঁতৰ মাইণ্ডছেটটো কেনেকুৱা কি কথা কি বতৰা আৰু ইছলামৰ মূলধাৰাৰ লগত কিমান জড়িত অকল নামটোৱে মুছলমান লৈ আজিৰ দিনটোত তেনেকুৱা 3টা ঘটনা পোহৰলৈ আহিছে আজিৰ দিনটোত সেইটোতো মই দাবী কৰোঁ চৰকাৰে কঠোৰকৈ কঠোৰ ব্যৱস্থা ল'ব লাগে সঁচাকৈ যদি মুছলমান হৈ পেলাই এইবিলাক এনেকৈ মিছইউজ কৰি আছে মুছলমানৰ শব্দটো চৰকাৰে কঠোৰকৈ আপুনি এজন অধিবক্তা এনেকুৱাবিলাকৰ বিৰুদ্ধে কেনেধৰণৰ শাস্তি হোৱাটো আপুনি বিচাৰে নাই শাস্তিটো চাওক শাস্তি দিয়া হৈছে কোৰ্টৰ আণ্ডাৰত যিবিলাক ৰেলিভেণ্ট ছেকশ্যনৰ আণ্ডাৰত কেছ ৰেজিষ্টাৰ হ'ব সেই হিচাপে আপোনাৰ কোৰ্টে দোষী সাব্যস্ত কৰি শাস্তি দিব কিন্তু মই এজ এ ল ষ্টুডেণ্ট মই এইটো কথা কৈ দিওঁ আজি যিটো ঘটনা ঘটিলে কাৰণ মই যিহেতু অলৰেডি এই কাষ্টেডিয়েল ডেথৰ কেইবাটাও মেটাৰ হাইকোৰ্টত কণ্ডাক্ট কৰি আছোঁ এণ্ড ৰিজাল্ট ইয়াৰ কি হ'ব এয়াৰিং অফিচাৰ্ছ যিবিলাক আছে কাৰণ এইটো সুপ্ৰিম কোৰ্টৰ ষ্ট্ৰিক্ট গাইডলাইন আছে যে পুলিচৰ কাষ্টাডিত যদি কিবা কাৰণত এটা মানুহ যদি নৰ্মেলো ডেথ হয় দে উইল বি লাইবল এইটো ডিকে বছৰ জাজমেণ্টটো আপুনি চাব তাৰপিছত লীলাৱতীৰ জাজমেণ্টটো আছে তাততো কৈছে অফিচাৰ যিকেইজন ইনভলভ আছে তেখেতৰ ওপৰত আপোনাৰ ক্ৰিমিনেল কেছ ৰেজিষ্টাৰ কৰিব লাগে এটা কম্পেনচেশ্যনৰ এটা ইয়াত মানিটাৰী কম্পেনচেশ্যনৰ কথা আছে অলৰেডি আমাৰ গুৱাহাটী হাইকোৰ্টে কেইবাটা কেছত 30 লাখ 40 লাখ টকাকৈ দিছে আপুনি জানে বটদ্ৰৱাৰ কেছটো 30 লাখ টকাকৈ দিছে হাইকোৰ্টে দিছে কাৰণ পুলিচৰ এটা লিমিটেশ্যন আছে পুলিচে এজন অপৰাধীক নি পেলাই গুলিয়াই দিব নোৱাৰে হোৱাট এভাৰ কাৰণ হওক যিকোনো কাৰণ হওক কিন্তু পুলিচে গুলিয়াই দিব নোৱাৰিব দোষী সাব্যস্ত কৰিব এটা আইনী প্ৰক্ৰিয়াৰ মাজেদি গৈ কোৰ্টে দোষী সাব্যস্ত কৰিব কোৰ্টে ফাঁচি দিয়ক কোৰ্টে যাৱজ্জীৱন দিয়ক কোৰ্টে ৰেহাই দিয়ক সেইটো কোৰ্টৰ ডিছক্ৰিশ্যনেৰী পাৱাৰ তাত পুলিচৰ ইনভলভমেণ্ট একো নাই ঠিক আছে মই অনুষ্ঠানটো শেষ কৰিব লাগিব এতিয়া শেষত এটা বাক্যত যদি কওঁ যে মুছলমান সমাজৰ প্ৰতি শেষ আহ্বান কি হ'ব আহ্বানখিনিতো মই দিলোঁৱেই আত্মসংশোধন আত্মসমালোচনা কৰিব লাগিব মই শেষত মাত্ৰ 2টা কথা ক'ম যে এটা হৈছে চৰকাৰৰ স্পিৰিট চৰকাৰৰ দৃষ্টিভংগী যেতিয়া চৰকাৰৰ মুৰব্বীজনে ক'ব যে মই এটা ইছলামকো মই মিটা দুংগা কাৰোবাৰ মেৰুদণ্ড ভাঙি দিম এনেকুৱা কাম কাজৰ পৰা এনেকুৱা কথা বতৰাৰ পৰা চৰকাৰখন আঁতৰি আহিব লাগে চৰকাৰখনৰ সকলোৰে প্ৰতি দৃষ্টি সমান থাকিব লাগিব দুই নম্বৰ পইণ্ট 2 নম্বৰ হৈছে আমাৰ সমাজখনতো এটা দ্বিচাৰিতা আছে আদিল হুছেইন আমাৰ গৌৰৱ কিন্তু আদিল হুছেইনৰ ককায়েক কিন্তু বাংলাদেশী চ' ডি ভোটাৰ এই যিটো
মানে দ্বিচাৰিতা এনেকুৱা দ্বিচাৰিতাও কিন্তু আমাৰ সমাজখনত এক্সিষ্ট কৰে গতিকে আমি এইবিলাকৰ পৰাও মুক্ত হ'ব লাগিব তেতিয়াহে আমি এখন সুস্থ সমাজ আৰু সমন্বয় এই যিটো ইছমাইল হোসেন ছাৰে বৰ ধুনীয়া এটা কথা কৈছে যিটো সমন্বয় আমি এছিমিলেশ্যনৰ প্ৰক্ৰিয়াটো আৰু আগবঢ়াই ল'ব লাগিব তাৰ কাৰণে সমাজৰ সংগঠনবিলাকে দায়িত্ব ল'ব লাগিব অসম সাহিত্য সভাই দায়িত্ব ল'ব লাগিব ঠিক আছে মই আপোনালোক আটাইকেইজনকে শেষত ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক আৰম্ভণিতে যিকেইটা কথা কৈছিলোঁ শেষত মই আপোনালোকক এটা বিশেষ দিশ ক'ব বিচাৰোঁ কেতিয়াবা কিছুমান নেৰেটিভ সৃষ্টি কৰা হয় সেইটো সঁচা কথা ইয়াতো সেই কথাটো ওলাইছে যোৱা এক সপ্তাহত অসমৰ এখন আগশাৰীৰ বাতৰি কাকত আমাৰ নিজৰ গোষ্ঠীৰ প্ৰতিদিনক বাদ দি পেলাই যদি মই আপোনালোকক কওঁ আমাৰ অসম এই আমাৰ অসম কাকতখনত যোৱা 28 তাৰিখৰ পৰা যদি এই 1 তাৰিখলৈকে মই প্ৰত্যেক দিনৰ আমাৰ অসমত ওলোৱা কিছু খবৰৰ ভিত্তিত আপোনালোকক এটা সমীক্ষা কওঁ তেনেহ'লে আপোনালোকক মই ক'ব পাৰোঁ যে 32টা ঘটনাৰ কথা যদি মই কওঁ সেই 32টা ঘটনা কোনটো জেগাত সংঘটিত হৈছে কোনখিনি মানুহৰ নাম তাত জড়িত হৈছে ঘটনাটো কি আছিল আৰু কোন ধৰ্মৰ আছিল এনেকৈ যদি বিচাৰ কৰি চাওঁ তেনেহ'লে মই আপোনালোকক দেখুৱাব পাৰোঁ গ্ৰাফিক্সত প্ৰথমতে চাওক 1 নম্বৰতে চাওক এই গ্ৰাফিক্স প্লেটটো চাওক ইয়াত স্পষ্টকৈ দিয়া আছে ক্ৰাইম ইন আছাম ইন দ্য পাষ্ট উইক এই লাষ্ট উইকত যদি চাই তেনেহ'লে ইয়াত মই বাওঁ চাইডে গোটেই লিখি দিছোঁ প্ৰত্যেকটো ক্ৰাইমৰ যিটো কেটেগৰী থিফ আপুনি চাওক কৰাপশ্যনৰ পৰা GST অফেন্সলৈকে গোটেইখিনি যদি চাই তেনেহ'লে দেখিব এই যে হালধীয়া এয়া হিন্দু গ্ৰীণ এইটো মুছলিমছ আৰু যিটো ব্লু নীলা এইটো মুঠ ইয়াত যদি চাই এই ক্ৰাইম ইন আছাম ইন দ্য পাষ্ট উইক ইয়াত যিখিনি দিয়া আছে নাম্বাৰছ অফ পাৰ্চনছ যিখিনি চাই তেনেহ'লে দেখিব ইয়াত 15জন হিন্দু আছিল মুছলিম 0 আছিল 2 নম্বৰত এই দেখুৱাইছোঁ যে ইয়াত 17জন হিন্দু 6জন মুছলিম 3 নম্বৰত চাওক 81.25% অৰ্থাৎ 26জন হিন্দু 6জন মুছলিম 18.75 ইয়াত 6জন স্পষ্টকৈ এই 1 সপ্তাহৰ যিটো ডাটা ইয়াত মুছলিম 6জন আৰু হিন্দু 26জন ওলাইছে আৰু ইয়াত কি কোন কিহত জড়িত কাষত গোটেই ডিটেইলছত লিখা আছে আপোনালোকে চালে গম পাব অৰ্থাৎ আপোনালোকে 4 নম্বৰত যদি মই দেখুৱাওঁ এই যে গোটেই পাৰ্চেণ্টেজটো তেনেহ'লে দেখিব যে এই 32টা ঘটনাৰ যদি আলমত চাই তেনেহ'লে 81.25% আৰু 18.75% অৰ্থাৎ 26জন এই 32জনৰ ভিতৰত 26জনেই হিন্দু আৰু 6জন মুছলিমছ এয়া এই 1 সপ্তাহৰ এটা ঘটনাৰ তথ্য মই দিছোঁ ইয়াত এই যে আমাৰ হাতীগাঁৱত সংঘটিত হৈছিল যিটো ঘটনা এই যে মাজুলীত 12 বছৰীয়া ছোৱালীজনীক ৰেপ কৰি যি 6জনে অপৰাধ সংঘটিত কৰিছে সেই ঘটনাটোলৈকে ইয়াত সকলোখিনি সোমাই আছে অৰ্থাৎ শেষত মই ক'ব বিচৰা কথা এইটোৱেই যে কেতিয়াবা কিছুমান নেৰেটিভ আমি সৃষ্টি কৰোঁ আৰু কিছুমান বিশেষভাৱে উজলি উঠে বিশেষভাৱে প্ৰাধান্য পায় কিন্তু কিছুমান সঁচা ক'ৰবাত নেপথ্যত থাকি যায় সেইটোও হ'ব নালাগে অপৰাধীৰ শাস্তি একেই হ'ব লাগিব ধৰ্মৰ ভিত্তিত হ'ব নালাগে কোন খ্ৰীষ্টান কোন ইছলাম কোন হিন্দু অপৰাধীৰ ক্ষেত্ৰত আমি এইটো বিচাৰ কৰা আচলতে অনুচিত কোনোবাই যদি গুলি খাবলগীয়া কাম কৰিছে যি ধৰ্মই নহওক গুলি খাবই ইছলামে ভাবিব নালাগে ইছলাম হোৱাৰ কাৰণে গুলিয়াইছে বেলেগ হ'লে নুগুলিয়াব এইটো হ'ব নোৱাৰে এইটোও সঁচা কথা নলবাৰীৰ ঘটনাই যেনেকৈ শাস্তি পাইছে মাজুলীৰ ঘটনাৰ এই 12 বছৰীয়া ছোৱালীজনীক যিকেইটা পাখণ্ডই ৰেপ কৰি গৰ্ভৱতী কৰিছে তেওঁলোকৰ ক্ষেত্ৰতো যিখিনি শাস্তি হোৱাৰ যোগ্য সেইখিনিও হ'ব লাগিব এই অৱসৰপ্ৰাপ্ত পুলিচ অফিচাৰগৰাকীক যিজনে ঘুচিয়াই মাৰি হত্যা কৰিলে যদি এজন হিন্দু এজন মুছলমান হ'লহেঁতেন এই ঘটনাটোৱে কি ৰূপ পালেহেঁতেন পৰাগ দাসৰ হত্যাকাৰী যদি এজন ইছলাম থাকিলহেঁতেন কি ৰূপ পালেহেঁতেন জুবিনৰ লগত যদি সেই সময়ত কোনোবা এজন ইছলাম ধৰ্মৰ মানুহ থাকিলহেঁতেন কি ৰূপ পালেহেঁতেন সেইটো হ'ব নালাগে অপৰাধীৰ বিচাৰ কেতিয়াও ধৰ্ম হ'ব নোৱাৰে আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ